কিছুমান বিবাদ দেখিবলৈ পোৱা যায়, কিছুমান আলোচনা সমালোচনা দেখিবলৈ পোৱা যায়। আৰু যোৱা এদিন পূৰ্বে পৰহি ৰাতি মই এজন ভাইৰ মুখেৰে শুনিবলৈ পালোঁ যে আমি যোৱা 16 তাৰিখে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ দিনটোত, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পয়দাইশৰ দিনটোত, নবীজিৰ জন্ম দিনটোত নবীজি এই দুনিয়াত অহাৰ কাৰণে আমি আনন্দ জাহিৰ কৰি এটা শান্তি সমাদল উলিয়াইছে। আপোনালোকেও সকলোৱে হয়তো সেই শান্তি সমাদলত অংশগ্ৰহণ কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, একাংশ মুছলমানে সেই শান্তি সমাদলটোক বিভিন্ন ভাষাৰে কটাক্ষ কৰা মোৰ কাণলৈকে আহিছে। কিছুমানে এইখিনিলৈকে কোৱা শুনিবলৈ পোৱা গৈছে যে দুখৰ বিষয়, আফচোচৰ বিষয় যে তেজপুৰৰ নিচিনা চহৰত এনেকুৱা বিদাতৰ ৰাইজ হৈছে মাআজাল্লাহ। তো আজি এনেকুৱা ধৰণে কিছুমান সমাধান লৈ মই আপোনালোকৰ সন্মুখত এই যে আল্লাহ আৰু আল্লাহৰ ৰসুলৰ বাণী সন্মুখত ৰাখি মই আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। যিখিনি আলোচনা কৰিম ইয়াৰ আলোকত আলোচনা কৰিম। আজি ইনশাআল্লাহুল আজিজ কোনো ধৰণৰ আউট কথা নকম, যিখিনি কম ইয়াৰ মাধ্যমত কম। আপোনালোকৰ যদি লাগে আপোনালোকে নোট কৰিব পাৰে, ৰেকৰ্ড কৰিব পাৰে। যদি কোনোবাই পঢ়াৰ যোগ্যতা ৰাখে আহি সাইডত কিতাপ চাই আৰামছে যাব পাৰে। যদি পঢ়াৰ যোগ্যতা নাই নোট কৰি ৰাখিব পাৰে। আপুনি যিজন আলিমক ভাল পায় সেইজন আলিমৰ ওচৰত ৰেফাৰেন্স দিব, তেওঁ কি কয় তাৰ মতামত লৈ মোৰ ওচৰত আহিব। সুবহানাল্লাহ, সুবহানাল্লাহ। আল্লাহ তাবাৰাক ওয়া তাআলা আমি উম্মতে মুসলিমা এই পৃথিবীত কিছুমান দায়িত্ব দিছে। আমাক আশরাফুল মাখলুকাত বনাইছে, শ্রেষ্ঠ জাতি আমাক বনাইছে। কিহৰ কাৰণে? যে আমি আমাৰ ওপৰত আল্লাহ পাকে যিখিনি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্বখিনি পালন কৰিব পাৰোঁ। আল্লাহ পাকে আমাক আশরাফুল মাখলুকাত বনোৱাৰ মূল ৰিজনটো হৈছে যে আল্লাহ পাকে আমাক মুকাল্লাফ বনাইছে, আমাক বুজাৰ শক্তি দান কৰিছে, আমাক নিজৰ মনৰ কথা ব্যক্ত কৰাৰ শক্তি দান কৰিছে। আজি সব বিভিন্ন ধৰণৰ জীৱ জন্তু আল্লাহ পাক সৃষ্টি কৰিছে, কিন্তু তেওঁলোকৰ বুজাৰ শক্তি আছে যদিও নিজৰ মনৰ কথা ব্যক্ত কৰাৰ শক্তি আল্লাহ পাকে দিয়া নাই। একমাত্ৰ আমি মানৱ জাতি এনেকুৱা শ্ৰেষ্ঠ জাতি যে আল্লাহ পাকে আমাক বুজাৰো তৌফিক দান কৰিছে, লগতে বুজাৰ পিছত মনৰ কথাটো মুখেৰে ব্যক্ত কৰাৰো তৌফিক দান কৰিছে। তো আল্লাহ সুবহানাহু ওয়া তাআলা আমি মানৱ জাতিক ভাল আৰু বেয়া ডিসাইড কৰাৰ শক্তি আল্লাহ পাকে আমাক দান কৰিছে। আজি বহু মানুহে কয় আৰু আমাৰ ইমান হয় এয়া যে পৃথিৱীত যি হয় আল্লাহৰ হুকুমত হয়, হয়নে নাই? পৃথিৱীত যি হয় আল্লাহৰ হুকুমত হয়। গছৰ যদি এটা পাত হিলিছে সেয়াও আল্লাহৰ হুকুমত হিলিছে। আল্লাহৰ হুকুম নোহোৱালৈকে গছৰ এটা পাত হিলিব নোৱাৰে, হয়নে নাই? আমাৰ ইমান হয়নে নাই ইয়াত যে আল্লাহৰ হুকুম নোহোৱালৈকে মই তকৰীৰ কৰাটো দূৰৰ কথা, আপোনালোক মিলাদ সজোৱাটো দূৰৰ কথা, গছৰ এটা পাত পৰ্যন্ত হিলিব নোৱাৰে। মানে সকলো কৰ্ম যি হয় আল্লাহৰ নিৰ্দেশত হয়, আল্লাহৰ হুকুমত হয়। এতিয়া মোক এনসাৰ দিয়ক যে যদি সকলো কাম আল্লাহৰে হুকুমত হয় তেন্তে যদি কোনো যুৱকে অপকৰ্ম কৰে তাক শাস্তি কিয় দিয়া হয়? বুজি পাইছে নে কথাখিনি? যদি কোনো যুৱকে অপকৰ্ম কৰে তাক শাস্তি কিয় দিয়া হয়? যদি কোনোবাই চুৰি কৰে তাৰ হাত কিয় কটা হয়? যদি কোনোবাই অপৰাধ কৰে তাক জেলত কিয় সোমোৱা হয়? যদি কোনোবাই মাৰ্ডাৰ কৰে তাক কিয় শাস্তি দিয়া হয়? আমাৰ ইমান হৈছে যি হয় আল্লাহৰ হুকুমত হয়, তেন্তে অপৰাধীক অপৰাধৰ কাৰণে শাস্তি কিয় দিব? ইয়াৰ ৰিজন এইটোৱে আল্লামা তাফতাজানী ৰাহিমাহুল্লাহ তাআলা শৰহে আকাইদ নসফি আমাৰ আহলে সুন্নাত ওয়াল জামাতৰ এটা নিৰ্ভৰযোগ্য কিতাপ আকাইদৰ টপিকত, হাদিসৰ টপিকত নহয়, ফিকাৰ টপিকত নহয়, আকাইদৰ টপিকত আটাইতকৈ নিৰ্ভৰযোগ্য এটি কিতাপ শৰহে আকাইদ নসফি। শৰহে আকাইদ নসফিৰ ভিতৰত আল্লামা তাফতাজানী ৰাহিমাহুল্লাহ তাআলা বয়ান কৰিছে যে আল্লাহ পাক মানুহক মুতলক আজাদি দি দিয়া নাই। আল্লাহ মানুহক মুতলক আজাদি দি দিয়া নাই, যি ইচ্ছা সেয়াই কৰিব, তাৰ হিচাপ নহব, তেনেকুৱা কোনো আজাদি আল্লাহ মানুহক দিয়া নাই। আকৌ আল্লাহ মানুহক একেবাৰে মজবুৰো বনোৱা নাই, আল্লাহ মানুহক দৰমিয়ানত ৰাখিছে, না মজবুৰ না আজাদ। কিয়? যে আল্লাহ পাক আমাৰ এই ভেজাৰ ভিতৰত
আমার এই মাইন্ডৰ ভিতৰত এটা স্পেশাল শক্তি দিছে, যাক আমাৰ আকাইদৰ ভাষাত, ইছলামৰ পৰিভাষাত কোৱা হয় কুৱতে ইখতিয়াৰিয়া। কি কোৱা হয়? কুৱতে ইখতিয়াৰিয়া, মানে নিজৰ ইচ্ছা অনুসৰি ডিচাইড কৰাৰ শক্তি। আজি মোৰ সন্মুখত 10 দিনৰ বাছি ভাত ৰাখা আছে, মোৰ এটা সন্মুখত এটা প্লেটত 10 দিনৰ বাছি ভাত ৰাখা আছে, আন এটা প্লেটত গৰম ভাত ৰাখা আছে। এতিয়া মোৰ এই বিবেক, মোৰ এই কুৱতে ইখতিয়াৰিয়াই ডিচাইড কৰিব যে মই এই 10 দিনৰ বাছি ভাত খাম নে গৰম ভাত খাম। ডিচাইড কোনে কৰিব? মোৰ এই আকলে ডিচাইড কৰিব। এই আকলটো যদি আল্লাহ আমাক নিদিলে হয়, তেন্তে আমি অপৰাধ কৰিলে কোনোৱে ভেজাল নাছিল, কাৰণ আমি মজবুৰ হয়। আল্লাহ আমাক এই আকল দি বুজাই দিছে, যেনেকুৱা তুমি নিজৰ পাৰ্চনেল লাইফত যেতিয়া তুমি ভাল বেয়া ডিচাইড কৰিবৰ কাৰণে তোমাক মই আকল দিছো, নিজৰ আকল দি তুমি ভাল আৰু বেয়া ডিচাইড কৰিব পাৰা, তেন্তে হক আৰু নাহকৰ ক্ষেত্ৰতো তুমি সেই দিমাগ ইউজ কৰা আৰু হক একচেপ্ট কৰা, নাহকক ৰিজেক্ট কৰি দিয়া। আজি আল্লাহ সুবহানাহু ওয়া তাআলা কুরআনুল কারীমত ইরশাদ ফরমায়, ওয়াতাসিমু বিহাবলিল্লাহি জামিআন ওয়া লা তাফাররাকু। মোর আজি ইয়াতে আহার মেন মোটিভ এইটোৱে। আল্লাহ কৈছে ওয়াতাসিমু বিহাবলিল্লাহি জামিআন ওয়া লা তাফাররাকু। আল্লাহ ফরমায় তোমালোকে আল্লাহৰ দিনৰ ৰছী মজবুত কৰি ধৰা, আল্লাহৰ দিনৰ ৰছী মজবুত কৰি ধৰা, ওয়া লা তাফাররাকু, আৰু পৃথক পৃথক হৈ নাযাবা। মানে আল্লাহ আমাক এই আয়াতৰ মাধ্যমত ঐক্যবদ্ধ হোৱাৰ নিৰ্দেশ দিছে। তোমালোক সকলোৱে ঐক্যবদ্ধ হৈ যোৱা, তোমালোক পৃথক পৃথক বা দলবদ্ধ তোমালোক হৈ নাযাবা। কিন্তু আজি আফসোসৰ বিষয় যে উম্মতে মুছলিমা আজি ঐক্যবদ্ধ হৈ আছে জানো? উম্মতে মুছলিমা ঐক্যবদ্ধ হৈ আছে? নাই। আল্লাহ কৈছে ওয়াতাসিমু বিহাবলিল্লাহ, তোমালোকে আল্লাহৰ ৰছী ধৰি লোৱা, এক হৈ এক লগত ধৰা, ওয়ালা তাফাররাকু, তোমালোকে তাফরিক হৈ নাযাবা। কিন্তু আমি তাফরিক হৈ গৈছো। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায়, ইয়াদুল্লাহি মাআল জামা, আল্লাহর রহমতের হাত জামাতের উপরে থাকে। আল্লাহর রহমতের হাত জামাতের উপরে থাকে। মান সাজ্জা সাজ্জান ইলান নার, যে ব্যক্তি জামাতের পৰা পৃথক হৈ গ'ল, যে ব্যক্তি ঐক্যতাৰ পৰা পৃথক হৈ গ'ল, সাজ্জান ইলান নার, সি জাহান্নামৰ ফালে গতি কৰিল। তো যেতিয়ালৈকে আমি ঐক্য হৈ থাকিম, আমাৰ ইউনিটিও যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমাৰ ওপৰত আল্লাহৰ ৰহমতৰ ছায়া থাকিব। আৰু যেতিয়া আমাৰ ভিতৰত পৃথক হৈ যাম, যেতিয়া আমি দলত বিভক্ত হৈ যাম, আমি যেতিয়া আমি ফিৰকাত বিভক্ত হৈ যাম, তেতিয়া নবীয়ে ফৰমায় সাজ্জা মান সাজ্জা সাজ্জান ইলান নার, যিয়ে পৃথক হৈ গ'ল সি জাহান্নামৰ পিনে গতি কৰিব। তো আজি যদি আমি চাওঁ, তেন্তে মুছলিম উম্মাহ কিমান ভাগত বিভক্ত। নবীৰ এটি হাদিস, তিৰমিজি শৰীফৰ এটি হাদিস, যাৰ মফহুমটো মই খুলি কৈ দিওঁ। নবীয়ে ফৰমাইছে মোৰ উম্মতৰ ৭৩ ভাগ হ'ব। মোৰ উম্মতৰ ভিতৰত ৭৩ ভাগ হ'ব, এটা দুটা নহয়, ৭৩টা ভাগ হ'ব। কুল্লুহুম ফিন্নাৰ, সকলো ফিৰকা, সকলো ভাগ, সকলো জামাত, সকলো দল জাহান্নামত যাব। ইল্লা মিল্লাতা ওয়াহিদা, মাত্ৰ এটা দল, এটা জামাতহে জান্নাতত যাব। সাহাবাই আরজ করে, ইয়া রাসূলুল্লাহ মান হিয়া, ইয়া রাসূলুল্লাহ যি দল জান্নাতত যাব সেই দল কোন? নবী ফরমায় মা আনা আলাইহি ওয়া আসহাবি, যি দলত মই আছো আৰু মোৰ সাহাবা আছে সেই দলটোৱে জান্নাতত যাব, বাকিবোৰ জাহান্নামত যাব। তো আজি মোৰ কোৱাৰ উদ্দেশ্য হৈছে যে আমাৰ মাজত সেই ঐক্যটো নাই, আমাৰ মাজত একতা নাই। আজি চাওক, আমাৰ বিপৰীত যিসকল আছে, গায়েৰ মুছলিম যিসকল আছে, তেওঁলোকৰ মাজত ইউনিটি আছে, তেওঁলোকৰ মাজত এটা ঐক্যবদ্ধ আছে। কিন্তু আমি আফসোসৰ বিষয় যে আমাৰ খুদা এক, দিন আমাৰ এক, ৰাসূল আমাৰ এক, কোরআন আমার এক, তথাপি আমার ভিতৰত একতা নাই। কিয় নাই? আমার সেলফ ইগো, আমার ব্যক্তিগত মনৰ যিটো মানে মই যিটো কৈ আছো সেইটোৱে হওক, হাফিজ সাহেবে ভাবিছে মই যিটো কৈ আছো সেইটোৱে হওক, এও ভাবি আছে মই যিটো কওঁ এইটোৱে হওক। কিন্তু আমাৰ মাইণ্ডত যদি এই এটা জাৰা এটা পৰিমাণ এটা শক্তি আহি যায়,
যে আমি হক কোনটো সেইটো সাবিত কৰিম, হকৰ ওপৰত চলিম, চাহে হক মোৰটো হওক, চাহে হক তেওঁৰটো হওক, তেতিয়া ইছলামৰ ভিতৰত ঐক্য আহি যাব। কিন্তু যেতিয়ালৈকে আমাৰ মাজত এই বস্তু থাকিব যে মই কোৱাটোৱে সত্য, মই কোৱাটোৱে হক, তেতিয়ালৈকে আমাৰ ভিতৰত ঐক্যবদ্ধ হোৱা সম্ভৱ নহয়। আজি চাওক, এই যে মিলাদুন নবীৰ মাহ আহিছে, বিভিন্ন ধৰণৰ বিবাদ, বিভিন্ন ধৰণৰ ফিতনা। মিলাদ কিয় কৰিব, মিলাদ কিয় কৰিব লাগে? বিদআত হয়, নাজাইজ হয়। সাহাবাই মিলাদ কৰিছিল নেকি? মদিনাত মিলাদ হয় নেকি? মক্কাত মিলাদ হয় নেকি? সৌদি আরবত মিলাদ হয় নেকি? আরে ভাই, ক'ত মিলাদ হৈছে নহৈছে সেয়া আমাৰ দেখাৰ প্ৰয়োজন আছে? হা, মিলাদ ক'ত হৈ আছে ক'ত হোৱা নাই সেয়া আমাৰ চোৱাৰ বিষয়। ইছলামৰ মতে ক'ত কি হৈছে নহৈছে সেয়া চোৱাৰ বিষয় নহয়। আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ ফৰমানৰ ভিতৰত কোনটো কৰিব পাৰি কোনটো কৰিব নোৱাৰি সেইটোহে চোৱাৰ বিষয়। এই যে মিলাদুন নবীৰ মাহ, মিলাদুন নবীক একাংশই বিদআত বুলি কয়। আপোনালোকে দলিলখিনি লাগিলে নোট কৰি ল'ব। মিলাদুন নবীক প্ৰথমটো প্ৰশ্ন কৰা হয় যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 12 ৰবিউল আউয়াল শৰীফত জন্ম পাইছিল, মানি ললো। নবীয়ে নবুৱত প্ৰাপ্ত হৈছিল 40 বছৰ বয়সত। একচুৱেলি প্ৰাপ্ত হোৱা নাছিল 40 বছৰ বয়সত, নবীয়ে 40 বছৰ বয়সত নবুৱতৰ এলানহে কৰিছিল। কাৰণ আল্লাহ পাকে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক 40 বছৰ বয়সত নবুৱত দিয়া নাছিল। নবুৱতটো তেতিয়াই দিছিল যেতিয়া আদমক বনোৱাই হোৱা নাছিল। নবীয়ে ফৰমায় যে কুনতু নবিয়্যা ওয়া আদামু বাইনাৰ রূহি ওয়াল জাসাদ। মই সেই সময়তো নবী আছিলো যেতিয়া আদম শৰীৰ আৰু ৰুহৰ মাধ্যমত আছিল। মানে একফালে শৰীৰ আছে, আনফালে ৰুহ আছে। শৰীৰ আৰু ৰুহৰ মিলন হোৱা নাই, মানে সম্পূৰ্ণ মানৱ দেহ মানে কমপ্লিট হোৱা নাই। নবী ফৰমায় মই তেতিয়াই নবী আছিল। তো নবী তেতিয়া নবী আছিল যেতিয়া আদমৰ সৃষ্টিয়ে হোৱা নাছিল। আদম মানৱ আকৃতি পোৱাই নাছিল। কিন্তু 40 বছৰ বয়সত নবীয়ে নবুৱত পোৱা নাছিল, নবুৱতৰ এলানহে কৰিছিল। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 40 বছৰ বয়সত নবুৱতৰ এলান কৰিলে। একাংশই প্ৰশ্ন কৰে 40 বছৰৰ পৰা 63 বছৰলৈকে 23 বছৰ টাইম, মানে অৰ্থাৎ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 23 বছৰ নিজৰ জন্মদিন 12 ৰবিউল আউয়াল পাইছে। নবীয়ে কি মিলাদ কৰিছিল? প্ৰশ্ন, ঠিক আছে। নবী 40 বছৰত নবুৱতৰ এলান কৰিছিল। 40ৰ পৰা 63 বছৰ বয়সত দুনিয়াৰ পৰা নবীজি বিদায় লৈছিল, মানে 23 বছৰ টাইম। এই 23 বছৰত নবীজিৰ জন্মদিন 23 বাৰ আহিছে। নবীয়ে মানাইছিল কি এবাৰো? আমাৰ সন্নি ভাইসকল জবাব দিব নোৱাৰে, আরে আমি তো পঢ়াই নাই, নাজানো। নবীয়ে মিলাদ কৰিছিল নকৰিছিল নাজানো। তো মই কওঁ যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 23 বছৰত 23 বাৰ নহয়, এক বছৰত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 52 বাৰ নিজৰ জন্মদিন পালন কৰিছে। সুবহানাল্লাহ। কেইবাৰ? 52 বাৰ, বছৰত 52 বাৰ। এতিয়া 23ত 52 দি পূৰণ কৰক, কিমান ওলাব? আল্লাহ রাসূলে নিজৰ লাইফত নবুৱতৰ এলান কৰাৰ পিছত কিমান বাৰ নিজৰ জন্মদিন পালন কৰিছে। কেনেকৈ পালন কৰিছে এয়া আপোনালোকে মোৰ হাতত চাব পাৰিব। মুছলিম শৰীফ নাম শুনিছে? মোৰ হাতত মুছলিম শৰীফ, কুরআনুল কারীমৰ পিছত দ্বিতীয় স্থানৰ যিটো কিতাপ, কুরআনৰ পিছত প্ৰথম স্থানৰ কিতাপ বুখাৰী, দ্বিতীয় স্থানৰ কিতাপ সহিহ মুছলিম। এই মোৰ হাতত সহিহ মুছলিমৰ প্ৰথম খণ্ড আছে। আপোনালোকে ভাবিছে কিবা বহি চহি হ'ব, একচুৱেলি বহি নহয়, পুৰা কিতাপ হয়। বহি নহয়, পুৰা কিতাপ হয়। আপোনালোকে চাব পাৰে, চশমা লাগিব চাবলৈ। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস, কুরআনৰ পিছত আটাইতকৈ সহিহ হাদিসৰ কিতাপটো বুখাৰী, 2 নম্বৰ সহিহ হাদিসৰ কিতাপটো সহিহ মুছলিম। সহিহ মুছলিমৰ প্ৰথম খণ্ডৰ 368 পৃষ্ঠাত হাদিস নম্বৰ 2743 হযরত আবু কাতাদা রাদিয়াল্লাহু তাআলা আনহু বয়ান কৰিছে। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে মই নিজৰ জন্মদিন কেলেনকে পালন কৰিছো। আবু কাতাদাই সুধিলে, ইয়া রাসূলুল্লাহ, আপুনি যে সোমবাৰৰ দিন ৰোজা ৰাখে কিয় ৰাখে? আপুনি সোমবাৰৰ দিন যে ৰোজা ৰাখে কিয় ৰাখে? কাৰণ কি আজি ধৰক মই ইমাম সাহেব, হাফিজ সাহেব, মাদ্ৰাছাৰ শিক্ষক, এও আপোনালোকৰ গাঁৱৰ এজন জোনাব,
আজি যদি এখেতে কিবা এটা আনকমন কাম কন্টিনিউ কৰে আপোনালোকে প্ৰশ্ন কৰিবনে নাই? প্ৰশ্ন কৰিব? তো সাহাবাই কেৰাম বৰ লালচি আছিল। সাহাবাই কেৰাম খুবই লালচি, টকা পইচা লালচি নহয়, নেকিৰ লালচি। নবীয়ে কোনটো কাম কৰিলে আমি সওয়াব পাম। এবার আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নন স্টপ রোজা রাখি আছে, সৌমুল বিশাল, মানে কন্টিনিউ রোজা, খোয়া বোয়া নাই, অকল রোজা। দিনতো রোজা রাখে, রাতেও রোজা রাখে। নবীয়ে কন্টিনিউ রোজা রাখি আছে, সৌমে বিশাল রাখি আছে। সাহাবাই দেখা পালে নবীয়ে সৌমে বিশাল রাখিছে, আমিও রাখো। তো সাহাবাই কেরাম রাখা আরম্ভ করিলে। আল্লাহ রসুলে সুধিলে, সাহাবা তোমালোকৰ কি হল? তোমালোকৰ দুর্বলতা, তোমালোকৰ চেহারা দেখা গৈ আছে। এজন ব্যক্তি যদি 2-3 দিন নাখায়, তেওঁৰ চেহারাত আসর জাহির নহব। তো দয়ার নবী রহমাতুল্লাহ আলামিন হয়, আল্লাহ তেখেতক কাইনাতৰ বাবে ৰহমত বনাই পঠাইছে। দয়ার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া সাহাবাই কেরামৰ সুখা হোৱা চেহারা দেখিলে, সুধিলে, সাহাবা তোমালোকৰ কি হল? বলে, ইয়া রাসূলুল্লাহ, আপনাক দেখা পাইছো আপনি সৌমে বিশাল রাখিছে, আপনাক দেখা পাইছো আপনি কন্টিনিউ রোজা রাখিছে, আপনি দিনতো রোজা রাখিছে, রাতিও রোজা রাখিছে। আমি ভাবিলো আপনি যেটো কাম করে আমি করলে বেশি সওয়াব পাম, গতিকে আমি আপোনাক ফলো কৰি আমিও সৌমে বিশাল রাখা আরম্ভ করে দিছো। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায়, সাহাবা আইয়ুকুম মিসলি, তোমার মাজত কোন আছে মোর দরে? হাদিসৰ আলফাজ চাব, নবী হদিয়া, সাহাবা আইয়ুকুম মিসলি, তোমার ভিতৰত মোর দরে কোন হয়? মই যেতিয়া রোজা রাখো, মই যেতিয়া রাতি শুই যাও, মোর আল্লাহ মোক খুৱাই দিয়ে, তোমাক কোনে খুৱাব? হ্যাঁ, মোর আল্লাহ মোক খুৱাই দিয়ে, তোমাক খুৱানেওয়ালা কোনো নাই। গতিকে মই সৌমে বিশাল রাখিব পাৰো, তোমালোকে সৌমে বিশাল না রাখিবা। তো সাহাবাই কেরাম লালচি আছে। কি হল লালচি? সোয়াবর লালচি। কত সোয়াব পাওয়া যায়? তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সোমবার দিন রোজা রাখা সাহাবাই কেরামে দেখা পালে। খুদিলে, ইয়া রাসূলুল্লাহ, সুইলা আন সৌমিল ইসনাইন, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে মই সোমবার দিন কিয় রোজা রাখো? শুনা, ফিহি উলিদতু ওয়া ফিহি উনজিলা আলাইয়া। সুবহানাল্লাহ, সুবহানাল্লাহ। মই সোমবার দিন ইয়ার কারণে রোজা রাখো যে আল্লাহ পাক সোমবার দিনে মোক এই দুনিয়াত পঠাইছে, মানে সোমবার দিন মোর জন্ম হয়েছে, মোর জন্ম হওয়ার কারণে মই নিজের জন্মদিন পালন করি, সোমবার দিন রোজা রাখো। সুবহানাল্লাহ, সুবহানাল্লাহ। আর কেবল জন্মদিনের কারণে নহয়, সোমবার দিন মোর উপরত প্রথমটো ওহী নাজিল হয়েছে। সুবহানাল্লাহ। তো এতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্রত্যেক সপ্তাহত নিজের জন্মদিন পালন কৰি আছে না নাই? প্রত্যেক সপ্তাহত নিজের জন্মদিন পালন করিছে না নাই? তো প্রত্যেক সোমবারে আল্লাহ রসুলে রোজা রাখি নিজের জন্মদিন পালন করিলে বছরত 52 বার সোমবার আহে। আল্লাহ রসুলে বছরত এবার নহয়, 23 বছরত 23 বার নহয়, 23 বছরত 100 বার আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজের মিলাদ পালন কৰিছে। এতিয়া 2 নম্বৰ আহক। আপোনালোকে যদি কোনোবাই পঢ়িব বিচাৰে, এয়া হাইলাইট কৰা আছে, একো বিচাৰাৰ দৰকাৰ নাই, গ্ৰীণ কালাৰ দি হাইলাইট কৰা আছে হাদিস, আপোনালোকে সাইডত থিয় হৈ আৰামসে পঢ়ি দিব পাৰিব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সোমবার দিন রোজা রাখি নিজের জন্মদিন পালন করিলে। এতিয়া দ্বিতীয়টো প্রশ্ন করা হয়, মানিলো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জন্মদিন পালন কৰিছে, ঠিক আছে, কিন্তু এনেকুৱা মজমা কৰিছিল নেকি? এনেকুৱা মজমা কৰিছিল নেকি? তোমালোকে রোজা রাখা আমার কবলৈ নাই, এটিও প্রশ্ন কৰিব ন, যে নবীয়ে রোজা রাখিছে জন্মদিন, তোমালোকে জন্মদিনত রোজা রাখা আমার কবলৈ নাই। তেন্তে তোমালোকে এই যে মাহফিল কিয় কৰা, লাইটিং কিয় কৰা, ঝাণ্ডা কিয় ওলোৱা, তোমালোকে জুলুস কিয় ওলোৱা, এইবোৰ প্ৰশ্ন আহি যাব। এতিয়া আহক চাওঁ, নবীৰ পিছত কোন আহে? নবীৰ পিছত কোন আহে? কথা কওক, ভাল লাগিব। তেতিয়া আমি সর্বপ্রথম আল্লাহক ফলো কৰো, হয়নে নাই? প্রথমত আল্লাহর ফরমা বরদারি, তারপিছত নবীর ফরমা বরদারি প্লাস নবীক ফলো করা, ইতাআত করা। এটা হল ইতাআত আর এটা ইত্তিবা। আল্লাহর আমি ইতাআত কৰিব পাৰো, কিন্তু ইত্তিবা কৰিব নোৱাৰো। রাসূলৰ আমি ইতাআতও কৰো, ইত্তিবাও কৰো। ইতাআত কোৱা হয় যি ক'লে তাৰ ওপৰত আমল কৰা। তো আল্লাহ আমাক কৈছে, আমি তাৰ ওপৰত আমল কৰি আছো, মানে আল্লাহৰ ইতাআত কৰি আছো। রাসূলে আমাক হুকুম দিছে, আমি তাৰ ওপৰত আমল কৰি আছো, মানে রাসূলৰ ইতাআত কৰি আছো। তাৰপিছত আল্লাহৰ আমি ইত্তেবা কৰিব নোৱাৰো। ইত্তেবা কোৱা হয় নকশে কদমত চলা, মানে ফলো কৰা। আজি হাফিজ সাহেব এইটো ৰাস্তাৰে গ'ল, মই এইটো ৰাস্তাৰে যাম। হাফিজ সাহেব এই কামটো কৰিলে, মই সেই কামটোৱে কৰিম। তো আল্লাহক কোনোবাই দেখিছে? আল্লাহক দেখা নাই। আল্লাহ কি কৰে নকৰে কোনোবাই কৰিব পাৰিব? তো আল্লাহক ফলো কৰা আমি মানুহৰ কাৰণে সম্ভৱ হয়?
সম্ভৱ নহয়। আমি আল্লাহৰ ইত্তিবা কৰিব নোৱাৰো, কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইত্তিবাৰ হুকুম খুদ আল্লাহ তাবাৰাক ওয়া তাআলাই কুরআনুল কারীমত দিছে, ফাত্তাবিউনি। সেই উম্মতে মুসলিমা, যদি তোমালোকে আল্লাহৰ নৈকট্য লাভ কৰিব বিচাৰা, আল্লাহক ৰাজি কৰিব বিচাৰা, ফাত্তাবিউনি, মোক ফলো কৰা। তো আমি আল্লাহ ৰসুলক ফলো কৰো, নবীৰ পিছত সাহাবাই কেৰামক ফলো কৰো। এতিয়া আটাইতকৈ ডাঙৰ ৰবিউল আউৱাল মাহৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে সাহাবাই কেৰামে মিলাদ কৰিছিল নেকি? সাহাবাই কেৰামে মিলাদ কৰিছিল নেকি? আজি সাহাবাই কেৰামে যদি মিলাদ কৰা নাই, তেন্তে তোমালোক কি সাহাবাই কেৰামতকৈ ডাঙৰ আশিক নেকি? প্ৰশ্ন হয় না? যে সাহাবাই মিলাদ কৰিছিল নেকি? কোনো নাই, কৰা নাই। তো যদি সাহাবাই মিলাদ কৰা নাই, আজি 1450 বছৰ পিছত তোমালোকে যে মিলাদ কৰি আছা, কি তোমালোক কি সাহাবাই কেৰামতকৈ ডাঙৰ আশিক? নহয়। আমি সাহাবাই কেৰামৰ ভৰিৰ তলত যে ধূলি থাকে, সেই ধূলিৰ যোগ্য নহয়, নহয়। সাহাবাই কেৰামৰ ভৰিৰ তলৰ যি ধূলি থাকে, সেই ধূলিৰ যোগ্য আমি নহয়। কারণ মোর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে মোর সাহাবী যদি এক মুঠি গেহু আল্লাহর রাস্তা দান করে, আর একজন গায়ের সাহাবী যদি উহুদের পাহাড়ের সমান খুন আল্লাহর রাস্তা দান করে, তেন্তেও উহুদের সমান খুন আল্লাহর রাস্তা দান কৰি মোর সাহাবার সমতুল্য সওয়াব হাসিল কৰিব নোৱাৰি। তো ইয়া হৈছে সাহাবার মাকাম। তো এতিয়া হোক চাও যে সাহাবাই মিলাদ কৰিছিল নাই। কুরআনুল কারীমৰ পিছত 1 নম্বৰতে বুখাৰী বুজি পালে, 2 নম্বৰ কিতাপটো হ'ল মুসলিম। এতিয়া 6টা হাদিসৰ কিতাবক সিহা সিত্তা বুলি কোৱা হয়। নাম শুনিছে কেতিয়াবা? সিহা সিত্তা অৰ্থাৎ 6টা সহি কিতাপ, অৰ্থাৎ 6টা সহি কিতাপ। তো 6টা সহি কিতাবৰ ভিতৰত এটা কিতাব হ'ল সুনানে নাসাই শরীফ। কি নাম? কি নাম? নাম কত ভাল লাগিব, কথা কোৱা নাই আপোনালোকে। সুনানে নাসাই শরীফ। সিয়া সিত্তাৰ 6টা বিশুদ্ধ কিতাবৰ ভিতৰত এটা কিতাব হ'ল সুনানে নাসাই শরীফ। সুনানে নাসাই শরীফৰ 2য় খণ্ডৰ 264 পৃষ্ঠাৰ হাদিস নম্বৰ 5428 মনত কৰি ৰাখিব। 2য় খণ্ডৰ 264 পৃষ্ঠাৰ হাদিস নম্বৰ 5428 এইখন কিতাপ আপোনালোকে দেখা পাই আছে। মই ডাইৰেক্টলি হাদিসে ৰাসূল আপোনালোকক পঢ়ি শুনাই আছো। হযরতে আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহুয়ে বর্ণনা কৰিছে যে আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম এদিন সাহাবায়ে কেরামৰ এটা মজমাৰ ফালে ওলাই আহিলে। হাদিসৰ ইবাৰত শুনিব। আন সাঈদ ইবনে আল খুদরি রাদিয়াল্লাহু তাআলা আনহু قال قال ما أبيت أن رسول الله صلى الله عليه وسلم خرج على حلقة يعني من أصحابه صلى الله عليه وسلم فقال ما أجلسكم؟ قالوا أجلسنا ندعو الله ونحمده على ما هدانا لدينه ومن علينا بك وقال الله ما أجلسكم إلا ذلك قالوا الله ما أجلسنا إلا ذلك قال ما أنا لم أستحلفكم تحمة لكم إنما آتاني جبريل فقال أخبرني إن الله عز وجل يباهي بكم الملائكة। পুরা হাদিসের ইবারত মই আপনাদের শুনাই দিছো। হযরত আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহু এজন ডাঙৰ সাহাবী আছিল। আবু সাঈদ খুদরিয়ে আন এজন সাহাবী পুরা হাদিস বয়ান কৰিছে, সেইজন হল আমিরে মুআবিয়া রাদিয়াল্লাহু তাআলা আনহু। আমিরে মুআবিয়াই বয়ান কৰিছে যে এদিন আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ হুজরাৰ পৰা সাহাবাৰ এটা হালকাৰ ফালে ওলাই আহিল। সাহাবা হালকা কোৱা হয় এটা বৈঠক। আমাৰ মানুহে কেতিয়াবা কৈ ৰহে হালকাই জিকিৰ, মানে জিকিৰৰ বৈঠক। মানে সাহাবায়ে কেৰাম মসজিদে নববী শরীফত বহি এটা মজমা কৰি আছিল, এটা হালকা কৰি আছিল, এটা বৈঠক কৰি আছিল। দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ হুজরাৰ পৰা সাহাবাৰ সেই মজমাৰ ফালে আহিলে। আহি সুধিলে মা আজলাসাকুম, তোমালোক কিয় বহিছা ইয়াত? সাহাবা সুধিলে, সাহাবা মা আজলাসাকুম, তোমালোক কিয় বহিছা আল্লাহৰ ঘৰত? মসজিদত বহি কি কৰি আছা? সাহাবাই ক'লে ইয়া রাসূলুল্লাহ জালাসনা নাদউল্লাহ ওয়া নাহমাদুহু আলা মা হাদানা লিদীনিহি ওয়া মান্না আলাইনা বিকা। ইয়া রাসূলুল্লাহ আমি আল্লাহৰ ঘৰত বহি, আল্লাহৰ ঘৰত বহি আমি আল্লাহৰ শুকরিয়া আদায় কৰি আছো, আল্লাহৰ হামদ বয়ান কৰি আছো, আল্লাহ
আল্লাহর তারিফ কৰি আছো, আল্লাহর জিকির কৰি আছো, আল্লাহর কৃতজ্ঞতা জ্ঞাপন কৰি আছো। কিয়? আলা মা হাদানা লিদিনিহি, যে আল্লাহ আমাক সত্য দিনে ইসলামৰ পিনে হিদায়াত দান কৰিছে। কক সুবহানাল্লাহ। সুবহানাল্লাহ। সাহাবাই কি বলে? আমি মসজিদত বহি আল্লাহ যে আমার দিনে ইসলামৰ পিনে হিদায়ত দিছে, তার বাবে আমি আল্লাহর ওচৰত শুকরিয়া আদায় কৰি আছো। ও মান্না আলাইনা বিকা, আৰু আপোনাৰ জৰিয়তে, ও মান্না আলাইনা বিকা, আৰু আপোনাৰ জৰিয়তে আমাৰ ওপৰত ইহসান কৰিছে, তাৰ বাবে আল্লাহক কৃতজ্ঞতা জ্ঞাপন কৰি আছো। সুবহানাল্লাহ। সুবহানাল্লাহ। তো আপনার জরিয়তে, আপনার পঠিয়ায়, আপনার জরিয়তে আমার উপরত আল্লাহ ইহসান কৰি আছে। তো এটিও তো মিলাদ নহয় জানো? মিলাদ কি হয়? নবী আহিছে, আমার উপরত ইহসান কৰিছে, নবী আহিছে রহমত হয়ে আহিছে, নবী আহিছে আমার বাবে সিরাজাম মুনির হয়ে আহিছে, নবী আহিছে আমার বাবে বশির ও নজির হয়ে আহিছে। সেইখিনিয়ে মিলাদ হয়। তো সাহাবী আরজ করলে, ইয়া রাসূলুল্লাহ মান্না আলাইনা বিকা, ইয়া রাসূলুল্লাহ আমি আপুনি আহার কারণে, আপনার মাধ্যমত আল্লাহ যে আমার উপরে দয়া করিছে, আল্লাহ যে আমার উপরে ইহসান করিছে, তার বাবে শুকরিয়া আদায় কৰি আছো। এতিয়া নবীয়ে কি ক'লে? ক্বালা আল্লাহি মা আজলাসাকুম। ডাঙৰ কথা নবীয়ে কৈছে, সাহাবা তোমালোকে কসম উঠাব পাৰিবা যে তোমালোকে ইয়াৰ কাৰণে বহিছিলা ইয়াতে? তোমালোক কসম খাই ক'ব পাৰিবা? সাহাবাই ক'লে, ইয়া রাসূলুল্লাহ কসমৰ কি কথা, আমি আপনার লগত মিছা কথা কম নেকি? আরে ভাই সাহাবা হয় যাক আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে দুনিয়াতে জান্নাতের বাশারত দিয়ে গৈছে সাহাবা। তো সাহাবাই ক'লে, ইয়া রাসূলুল্লাহ আমি মিছা কথা কি কম? তথাপিও সাহাবাই কসম খাই ক'লে, আল্লাহর কসম খাই কৈছো যে আমি আল্লাহর ঘৰত বহি এই দুটা কামৰ বাহিৰে আমি একো কৰা নাই। আল্লাহর শুকরিয়া আদায় কৰি আছো দিনে ইসলামত দীক্ষিত হোৱাৰ বাবে, আল্লাহর শুকরিয়া আদায় কৰি আছো মুহাম্মদুৰ রাসূলুল্লাহ পোৱাৰ বাবে। তো সাহাবাই কেৰামক আল্লাহ রাসূলে ক'লে, সাহাবা মই ইয়াৰ কাৰণে তোমাৰ পৰা কসম লোৱা নাই যে তোমালোকে মিছা মাতি আছা, মই ইয়াৰ কাৰণে কসম লৈছো যে তোমালোকৰ কথাটোক মই সাবিত কৰিব বিচাৰিছো। 1400 বছৰ পিছত যেতিয়া মোৰ উম্মতৰ ভিতৰত ফিতনা উঠিব, যেতিয়া কোনোবাই মোৰ উম্মতক মোৰ মিলাদত নাজাইজ বিদাত বুলি ক'ব, তেতিয়া মোৰ উম্মতে এই দলিল দেখাব পাৰিব যে সাহাবাই যেতিয়া নবীৰ মিলাদ কৰিছিল, সাহাবাই যেতিয়া নবীৰ আগমনৰ চৰ্চা কৰিছিল, তেতিয়া নবীয়ে কসম লৈ সেই কথা স্বীকাৰ কৰাইছিল। তাৰপিছত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমায় যে মই কসম ইয়াৰ কাৰণে লৈছো যে আতানি জিবৰিল, মোৰ ওচৰত জিবৰিল আহিছিল, ওয়া আখবিৰিনি, আৰু মোক কৈছিল যে ইউবাহি কুমুল মালাইকা, আল্লাহ পাক তোমালোকৰ এই মজলিসৰ প্ৰশংসা, তোমালোকৰ এই মাহফিলৰ প্ৰশংসা ফৰিস্তাৰ মাজত কৰি আছে। সুবহানাল্লাহ। 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 তো মিলাদৰ মাহফিল সাহাবাই কৰিল নে নাই? হ্যাঁ, স্টাইল বেলেগ হ'ব পাৰে, আন্দাজ বেলেগ হ'ব পাৰে। কাৰণ কি, যদি আজি আপুনি আজিৰ আন্দাজটো আজিৰ পৰা 10 বছৰ পিছত বিচাৰে পাই যাব। আজিৰ ৰেহেন চেহেন, আজিৰ লাইফ স্টাইল আজিৰ পৰা 50 বছৰ পিছত যদি আপুনি বিচাৰি নাপায়, তেন্তে 1450 বছৰ আগৰ স্টাইল যদি আজি বিচাৰে, তাক বেওকুফ নকৈ কি বুলি ক'ব? হা, সাহাবাৰ স্টাইলত মিলাদ কৰিছিল, নবীয়ে নিজৰ স্টাইলত ৰোজা ৰাখি মিলাদ কৰিছিল, সাহাবা মছজিদত বহি নবীৰ মিলাদ কৰিছিল। তথাপিও একাংশই মিলাদ কৰা বিদাত হয়। আসল মিলাদ বিদাত নহয়, সাহাবাই কেৰামৰ সুন্নত হয়। হয়, মিলাদৰ মৌজুদা যিটো সকল আমি মানো, মিলাদৰ যিটো প্ৰচলিত আন্দাজ, সেই আন্দাজ বিদাত হয়। আকৌ বিদাত বুলি আকৌ বেলেগ ফালে নল'ব, মই বিদাতৰ ডেফিনেশ্যন দিম পিছলৈ। বিদাত হয় মই একচেপ্ট কৰিছো, ওৱান ৰেকৰ্ড মই একচেপ্ট কৰি আছো। মিলাদৰ যিটো প্ৰচলিত আন্দাজ, প্ৰচলিত স্টাইল, প্ৰচলিত তৰিকা, সেয়া বেদাত হয়। এই মাইক লগাইছে সেয়া বেদাত হয়, এই ষ্টেজ বনাইছে সেয়া বেদাত হয়, লাইটিং কৰিছে সেয়া বেদাত হয়, দাৱাত কৰি ইনভিটেশ্যন দিয়ে উলামা মাতিছে সেয়া বেদাত হয়। কিন্তু জিক্ৰে ৰাসূল না বেদাত হ'ব পাৰে না? কিয়ামতলৈকে কোনোবাই বেদাত ক'ব পাৰে? তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিকিৰ যেতিয়া দুনিয়া নাছিল তেতিয়াই আল্লাহ আৰম্ভ কৰিছিল। যেতিয়া দুনিয়া শেষ হৈ যাব, আল্লাহ ৰাসূলৰ চৰ্চা চলিয়ে থাকিব। কোনোবা এজন বক্তাই কৈছিলে যে এই পৃথিৱীৰ পৰা আল্লাহৰ জিকিৰ শেষ হৈ যাব, ৰাসূলৰ জিকিৰ শেষ নহয়। আচৰিত লাগিছে নেকি? হা, আরে ভাই, আল্লাহ আটাইতকৈ ডাঙৰ, আল্লাহু আকবার, আল্লাহ আটাইতকৈ মহান।
আল্লাহ আমার স্রষ্টা, আল্লাহ আমার খালিক, আল্লাহ আমার মালিক, আল্লাহ আমার রাজিক। আল্লাহর জিকির শেষ হয়ে যাব, মোহাম্মদ রসুল্লাহর জিকির শেষ নহয়, কেনেকা ধরনের কথা? প্রশ্ন করিব না? প্রশ্ন করিব না নাই? প্রশ্ন করা শিকক। যেতিয়াই মই কিবা এটা কওঁ, যদি আপোনাৰ মাইণ্ডত খটকা লাগে, ডাইৰেক্ট মোৰ ওচৰত যাবাৰ প্ৰশ্ন কৰিবি, মুফতি চাহাব আপুনি এইটো ভুল কৈছিল নেকি? প্ৰশ্ন কৰাত কেতিয়াও হিচকিচ নকৰিব, প্ৰশ্ন কৰা শিকক। সাহাবাই কেৰাম মুহূৰ্তত প্ৰশ্ন কৰিছিল আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযরত উমৰ যাক শয়তানে ভয় কৰিছে, হযরত উমৰ যাক শয়তানে ভয় কৰিছে, কিন্তু সাহাবিয়ে রসুলে মাসলার ক্ষেত্ৰত, দিনৰ ক্ষেত্ৰত হযরত উমৰক ভয় কৰা নাই। যি আহিছে প্ৰশ্ন উত্থাপন হৈছে, প্ৰশ্ন কৰি দিছে। তো প্ৰশ্ন কৰা শিকক। তো প্ৰশ্ন কৰিব পাৰে কোনোবাই যে আল্লাহৰ জিকিৰ শেষ হৈ যাব, ৰসুলৰ জিকিৰ শেষ নহয়, কেনেকা ধৰণৰ কথা? তাৰ এক্সপ্লেনেশ্যন বিচাৰে নে নাই? আল্লাহৰ জিকিৰ শেষ হ'ব কিহৰ কাৰণে? আল্লাহৰ জিকিৰ কোনে কৰে? মানুহে কৰে, মখলুকে কৰে, জীৱ জন্তুৱে কৰে, গছ বৃক্ষই কৰে। তো এটা সময়ত সকলো বস্তু শেষ হৈ যাব। এটা সময়ত কুল্লু মান আলাইহা ফান ওয়া ইয়াবকা ওয়াজহু রাব্বিকা যুল জালালি ওয়াল ইকরাম, সূরা রহমানের আয়াত। আল্লাহ ফরমায় যে সকলো বস্তু ধ্বংস হৈ যাব, ফানা হৈ যাব, একমাত্র আল্লাহর জাত বাকি থাকিব। তো আল্লাহর জিকির করেনেওয়ালা কি হয়? মখলুক হয়। আমি মানুষ, জীৱ জন্তু, গছ বৃক্ষ, এভরিথিং আল্লাহর জিকির করে। তো যেতিয়া এই সকলো শেষ হৈ যাব, আল্লাহর জিকির বন্ধ হ'বনে নাই? যেতিয়া জিকির করেনেওয়ালা নাই, কোনে জিকির কৰিব? কিন্তু মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিকির কোনে করে? কেবল মানুহে করে? কেবল গছ বৃক্ষই করে? কেবল জীৱ জন্তুৱে কৰে? খুদ রব তাবারক ওয়া তাআলা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিকির করে। ইয়ার কারণে মুহাক্কিকিনে কইছে যে আল্লাহর জিকির শেষ হৈ যাব, কিন্তু মুহাম্মদ রাসূলুল্লাহর জিকির কেতিয়াও শেষ নহয়। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিকির যদি আপনি করে, তেতিয়াও নবীর কোনো ফরক নপৰে, যদি নকৰে তেতিয়াও কোনো ফরক নপৰে। তো নবীর জিকির যেতিয়া পৃথিবী নাছিল তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, যেতিয়া পৃথিবী শেষ হৈ যাব তেতিয়াও নবীজির জিকির চলি থাকিব। নবীজির জিকিরক কোনো বিদআত ক'ব সাহস কৰিব নোৱাৰে। আৰু যোনে সাহস কৰিব ভাবিব তাৰ কিবা ভেজাল আছে। ঠিক আছে? যোনে নবীৰ জিকিৰক বিদআত বুলি ক'ব, স্পষ্ট মই কৈছো, ভাবিব তাৰ কিবা নহয় কিবা তাৰ ভেজাল আছে। হয়তো তাৰ ইমানত ভেজাল আছে, অথবা তাৰ নচলত ভেজাল আছে। ঠিক আছে? ইমান অথবা নচল, দুটাৰ পৰা এটা ভেজাল থাকিলে সি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিকিৰক বিদআত ক'ব পাৰে। হয় ষ্টাইলক বিদআত ক'ব, মই মানি লৈছো নাই? আন্দাজক বিদআত ক'ব, তৰিকাক বিদআত ক'ব, কিন্তু জিকিৰে ৰসুলক বিদআত ক'ব নোৱাৰে। এতিয়া মনত খুলিব যে বিদআত মানেই গুমৰাহী নহয়, বিদআত মানে নাজাইজ বা হাৰাম নহয়, বিদআত মানে বেয়া নহয়। আপোনালোকে মোৰ হাতত চাই আছে, এয়া কি? আল হাবি লিল ফাতাৱা, আল হাবি লিল ফাতাৱা। আজিৰ পৰা 650 বছৰ পূৰ্বে, আজিৰ পৰা 650 বছৰ পূৰ্বে নবম শতাব্দীৰ মুজাদ্দিদ আল্লামা ইমাম জালালউদ্দিন আস-সুয়ুতি রহমাতুল্লাহি আলাইহির প্রসিদ্ধ কিতাব আল হাবি লিল ফাতাওয়া। এই আল হাবি লিল ফাতাওয়া দ্বিতীয় খণ্ডত ইমাম জালালউদ্দিন সুয়ুতি রহমাতুল্লাহ আলাইহি এই মিলাদুন নবী স্পষ্ট ভাষাত বিদআত বুলি কৈছে। গৌৰৱেৰে কৈ আছো মই, ইমাম জালালউদ্দিন সুয়ুতিয়ে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এই প্ৰচলিত মিলাদে মাহফিলত স্পষ্ট আন্দাজত বিদআত বুলি কৈছে। কিন্তু বিদআত মানে বেয়া বিদআত নহয়, তেওঁ স্পষ্ট ভাষাত কৈছে ওয়াযালিকা হুয়া মিন বিদইল হাসানা। এইটো বিদআত তো হয়, কিন্তু ভাল বিদআত হয়। কওক সুবহানাল্লাহ, সুবহানাল্লাহ, সুবহানাল্লাহ। বিদআত হয় কিন্তু ভাল বিদআত হয়। তার লগতে তেখেতে বিদআতৰ ডেফিনিশন দিছে, বিদআতৰ এক্সপ্লেনেশন দিছে যে বিদআত কি হয়। তেখেতে লিখিছে লিআন্নাল বিদআতু লাম তানহাসিরু ফিল হারাম আল মাকরু বাল কাদ তাকুনু আইজান মুবাহাতুন মানদুবাতুন ওয়াজিবাতুন। কওক সুবহানাল্লাহ। আজি একাংশ মানুহৰ ক্ষুদ্ৰ জ্ঞান ভাবে বিদআত কৈ দিয়াৰ লগে লগে সেয়া নাজাইজ হয়, সেইটো হারাম হয়, সেয়া মাকরু হয়। ইমাম জালালউদ্দিন সুয়ুতি সময়ৰ মুজাদ্দিদ, নবম শতাব্দীৰ মুজাদ্দিদ ইমাম জালালউদ্দিন সুয়ুতিয়ে ফরমায় যে বিদআত মানে মাকরু হারাম নহয়, বিদআত কেতিয়াবা মুস্তাহাব হয়, বিদআত কেতিয়াবা ওয়াজিব হৈ যায়, বিদআত কেতিয়াবা মুবাহৰ ক্যাটাগরিত থাকি যায়। কওক সুবহানাল্লাহ। বিদআত হয়
মুস্তাহাব মানি ললো আমাৰ মিলাদৰ মাহফিলটো মুস্তাহাব কেটাগৰীৰ বিদআত হয় মানি লৈছো কিন্তু তেখেতে যিটো কথা কৈছে বিদআত কেতিয়াবা ৱাজিব হয় আজি যিসকলে কয় কুল্লু বিদআতিন তালালা সকলো বিদআত গুমৰাহী তেনেহলে যদি সকলো বিদআত গুমৰাহী এই যে বুখাৰী মাদ্ৰাসাত পঢ়োৱা হয় এই যে মুসলিম মাদ্ৰাসাত পঢ়োৱা হয় তিৰমিজি মাদ্ৰাসাত পঢ়োৱা হয় কুরআনুল কারীম জেৰ জবতি মাদ্ৰাসাত পঢ়োৱা হয় কুরআনুল কারীমৰ যিটো কিতাবী সকল সেইটো মাদ্ৰাসাত পঢ়োৱা হয় কুরআনৰ তাফসীৰ মাদ্ৰাসাত পঢ়োৱা হয় মাদ্ৰাসাত ক্লাছ বনোৱা হৈছে মাদ্ৰাসাত দৰ্জা বনোৱা হৈছে মাদ্ৰাসাত বছৰৰ পিছত পৰীক্ষা লোৱা হয় ৰিজাল্ট দিয়া হয় ৰিজাল্টৰ পিছত নতিজা দিয়া হয় ফাৰ্ষ্ট সেকেন্ড থাৰ্ড বনোৱা হয় সেইবোৰ বিদআত নহয় সাহাবাৰ সময়তো মাদ্ৰাসা আছিল নে নাই সাহাবাৰ সময়তো মাদ্ৰাসা আছিল যি মাদ্ৰাসাৰ নাম আছিল সুফা সুবহানাল্লাহ মাদ্ৰাসাৰ নাম কি আছিল সুফা আৰু সেই মাদ্ৰাসাৰ শাগিৰ্দক কোৱা হয় আসহাবে সুফা মদিনাতুল মুনাৱৱাৰাৰ মছজিদে নবৱীৰ যিটো চেহেন আছিল আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা দিন শিক্ষা কৰা সাহাবাসকলে সেই মছজিদে নবৱীৰ চেহেনৰ পৰা দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা দিন শিকিছে আৰু সেই সুফাটোকে আজি মদিনা ইউনিভাৰ্চিটি বনাই দিয়া হৈছে তো সুফা তেতিয়াও আছিল মাদ্ৰাসা তেতিয়াও আছিল ক্লাস তেতিয়া নাছিল দৰ্জা তেতিয়া নাছিল পৰীক্ষা তেতিয়া হোৱা নাছিল এক্সাম হোৱা নাছিল ৰিজাল্ট দিয়া নাছিল তোমালোকে কিয় দিয়া বুখাৰী পঢ়োৱা হোৱা নাছিল মুছলিম পঢ়োৱা হোৱা নাছিল তোমালোকে কিয় পঢ়োৱা এৰি দিয়া সব বুখাৰী মুছলিম সব হটাই দিয়া চাওঁ ইছলামত কেনেকৈ চলা যদি বুখাৰী মুছলিম আঁতৰাই দিব পাৰা যদি কুরআনক আঁতৰাই দিয়া কাৰণ কি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত কুরআন কিতাবী সকলত আছিল কোনোবাই দেখাব পাৰিব মই চ্যালেঞ্জ কৰিলো যদি কোনোবাই দেখাব পাৰে যে নবীজিৰ দৌৰত কুরআন কিতাবী আকাৰত আছিল তেন্তে মই গোটেই জীৱন তাৰ গোলামী কৰিম নবীজিৰ সময়ত কুরআন কিতাবী সকলত নাছিল কুরআন কোনোবাই তাফসীৰ লিখি থৈছিল কোনোবাই হেফজ কৰি মুখস্থ কৰি ৰাখিছিল কোনোবাই কাগজত লিখি ৰাখিছিল কোনোবাই গছৰ পাতত লিখি ৰাখিছিল যোনে য'ত সুবিধা পাইছিল কুরআনৰ আয়াত লিখি থৈ দিছিল হযৰতে ওমৰৰ জামানা আহিলে চিন্তা কৰিলে হাফিজে কুরআন সকল ইন্তেকাল হৈ আছে এতিয়া যেতিয়া হাফিজে কুরআন সকল দুনিয়াৰ পৰা গুচি যাব আমাৰ কুরআনটো নোহোৱা হৈ যাব এতিয়া কুরআনটোৰ কাৰণে আমি কি কৰিব পাৰোঁ তেওঁ সেইটো চিন্তা কৰোঁতে দুনিয়াৰ পৰা ৰুখসত হৈ গ'ল হযরত উসমান রাদিয়াল্লাহু তাআলা আনহুয়ে উমর রাদিয়াল্লাহু তাআলা আনহুৰ সেই চিন্তাটো তেখেতে আকৌ ল'লে আৰু চিন্তা কৰি এটা কিতাবী সকল দি দিলে কুরআনৰ সুবহানাল্লাহ সুবহানাল্লাহ তো নবীৰ জামানাত কুরআন কিতাবী সকল নাছিল উসমানৰ জামানাৰ পৰা ষ্টাৰ্ট হৈছিল তো যেটো নবীৰ জামানাত নাছিল সেয়া বিদআত হয় আপোনালোকক মই ডেফিনিশ্যন দি আছো ইমাম জালালউদ্দিন সুয়ুতী রাহমাতুল্লাহ আলাইহি ফরমায় যে বিদআত কি হয় আল বিদআতু হিয়া শারাআ ফি ইহদাসি মা লাম ইয়াকুনু ফি আহাদি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদআত সেই নব আবিষ্কারক কোৱা হয় যেটো নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জাহিৰী হায়াতৰ পিছত নবীজি দুনিয়াৰ পৰা ৰুখসত হৈ যোৱাৰ পিছত যেটো বস্তু আৰম্ভ হৈছে সেয়া বিদআত হয় তেনেহলে কুরআন বিদআত নহয় কুরআনৰ যেটো কিতাব যেটো আমাৰ ঘৰত আমি বৰকতৰ কাৰণে ৰাখো পঢ়িবৰ কাৰণে নহয় কিহৰ কাৰণে ৰাখো বৰকতৰ কাৰণে একদম ধুনীয়াকৈ আলমাৰীত সজাই দিওঁ আকৌ তাৰ ওপৰত গিলাফ চঢ়াই কিবা চঢ়াই একদম ধুনীয়াকৈ ৰখাই দিওঁ বৰকতৰ কাৰণে সেইটো বিদআত হয় এই যে বুখাৰী মুছলিম যাৰ ওপৰত আমি গলা ফালি ফালি চিঞৰি আমি কওঁ বুখাৰীত আছে নেকি দেখুৱা মুছলিমত আছে নেকি দেখুৱা মই আজি ইনশাআল্লাহ আজি দেখাই দিম যে বুখাৰী শরীফত নবী মিয়াদের কথা আছে গক সুবহানাল্লাহ 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 আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জাহিৰী হায়াতৰ পিছত যিখিনি আবিষ্কাৰ হৈছে তাকে বিদআত বুলি কোৱা হয় ইমাম জালালউদ্দিন সুয়ুতীয়ে ফরমায় ওহিয়া মুনকাসিমাতুন ইলা হাসানা ওয়া কাবিহা আৰু সেই নব আবিষ্কাৰ ইয়াতো ভাল হ'ব পাৰে ইয়া ফিৰ বেয়া হ'ব পাৰে যদি ভাল হয় তেন্তে সেইটো হ'ব হাসানা আৰু যদি বেয়া হয় তেন্তে সেইটো হ'ব বেয়া কাবিহা তো যেটো বস্তু যেটো নব আবিষ্কাৰ ইসলাম সন্মত নহয় শরীয়ত সন্মত নহয় তেন্তে সেইটো হ'ব রিজেক্টেড সেইটো কাবিহা সাইয়া বুরা বেদা বেয়া বেদা নিকৃষ্ট বেদা কিন্তু যেটো শরীয়তে একসেপ্ট কৰে যাৰ ভিতৰত শরীয়তত ইসলামৰ ভিতৰত যদি কিবা এটা তিল পৰিমাণৰ নজিৰ তাৰ পোৱা যায় তেন্তে সেইটোক আমি বিদআতে সাইয়া ক'ব নোৱাৰিম নিকৃষ্ট বিদআত ক'ব নোৱাৰিম তাক আমি বিদআতে হাসানা বুলি ক'ব লাগিব ইয়াৰ আটাইতকৈ ডাঙৰ দলিল যেটো তেওঁলোকে দিয়া বিদআতৰ ক্ষেত্ৰত
তেওঁলোকে বিদাতৰ ক্ষেত্ৰত কি দলিল দিয়ে? বুখাৰী মুছলিমৰ হাদিছ, মান আহদাছা ফি আমৰিনা হাযা ফালাইসা মিনহু ফাহুয়া রাদ্দুন। এইটো হাদিছ তেওঁলোকৰ মুখস্থ। আপোনালোকে যদি ইমানটো খুদে তেতিয়া সেই হাদিছটো কৈ দিব পাৰিব। ইমানেই প্ৰচলিত হাদিছ। হাদিছৰ মফহুম কি? যিটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফৰমাইছে যে মোৰ দিনত এনেকুৱা কিবা নতুন কাম আৰম্ভ কৰিলে কোনোবাই যিটো আমাৰ দিনৰ অংশ নহয়, ফাহুয়া ৰাদ্দুন, সেইটো ৰিজেক্টেড হয়। চবৰে মুখস্থ আছে। এতিয়া মই বিদআত যে ভাল হ'ব পাৰে বেয়া হ'ব পাৰে তাৰ দলিল মই এই হাদিছৰ পৰাই দিম ইনশাআল্লাহ। হাদিছৰ আলফাজ কি? মান আহদাছা ফি আমৰিনা, যোনে নব আৱিষ্কাৰ কৰিলে আমাৰ দিনৰ ভিতৰত, ফালাইসা মিনহা, যদি সেইটো আমাৰ দিনৰ পৰা নহয়, ফাহুয়া ৰাদ্দুন, তেন্তে সেইটো কি হয়? মৰদুদ হয়। তো ইয়াৰ দ্বাৰা কি বুজা গ'ল যে যিটো বস্তু নব আৱিষ্কাৰ হ'ল, নবীয়ে কৈছে নব আৱিষ্কাৰ কৰাৰ পিছত নবীয়ে কি কৈছে যে যদি সেইটো আমাৰ ভিতৰত নহয়, শৰীয়তে নামানে যদি তাক, তেন্তে সেইটো ৰিজেক্টেড হ'ব। তো ইয়াতে যেতিয়া নবীয়ে কৈছে যিটো শৰীয়ত সন্মত নহয় সেইটো ৰিজেক্টেড, তো যদি শৰীয়ত সন্মত হয় এইটো ৰিজেক্টেড হ'ব জানো? হা? শৰীয়ত সন্মত নহ'লে, ইছলাম সন্মত নহ'লে, নবীৰ ফৰমান সন্মত নহ'লে সেয়া ৰিজেক্টেড হ'ব। কিন্তু যদি নবীৰ ফরমানের মোতাবিক হয়, হাদিসের মোতাবিক হয়, শরীয়তের মোতাবিক হয়, ইসলামের মোতাবিক হয়, তেন্তে সেয়া রিজেক্টেড হব নোৱাৰে। তো ইয়াৰ দ্বাৰাই বুজা গ'ল যে নব আৱিষ্কাৰ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। তো যদি ভাল হয়, ইসলাম সন্মত হয়, তেন্তে ভাল, যদি ইসলাম সন্মত নহয় তেন্তে বেয়া। তো ইয়াৰ দ্বাৰা বুজা গ'ল যে বিদআত হোৱা মাত্ৰই আমি তাক বেয়াৰ ফালে লৈ যাব নোৱাৰিম। তাৰ আমি সকলো চাব লাগিব, তাৰ বিষয়ে চাব লাগিব, তাৰ নিচুৰ চাব লাগিব, তাৰ অস্তিত্ব চাব লাগিব যে তাৰ কিবা এটা অস্তিত্ব ইছলামৰ লগত আছেনে নাই, কিবা এটা নজিৰ পূৰ্বৰ যুগত আছেনে নাই, কিবা এটা নজিৰ সাহাবাৰ যুগত আছিল নে নাই, কিবা এটা নজিৰ নবীৰ যুগত আছিল নে নাই। যদি আছিল তেন্তে সেয়া বিদআতে হাসানাত কাউণ্ট কৰা হ'ব, আৰু যদি নাই তেন্তে সেয়া বিদআতে সাইয়্যা মৰাদ লোৱা হ'ব। তেন্তে এতিয়া বুজা গ'ল যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিলাদৰ আসল নবীৰ যুগত আছে। নবীয়ে খুদ মিলাদ পালন কৰিছে, নবীয়ে খুদ নিজৰ জন্মদিন পালন কৰিছে ৰোজা ৰাখি। সাহাবায়ে কেৰামে নিজৰ ষ্টাইলত মছজিদত বহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ জিকিৰ কৰিছে। তেন্তে ইয়াৰ দ্বাৰা বুজা গ'ল যে আসল মিলাদ বিদআত নহয়, আসল মিলাদ বিদআত নহয়। বিদআত কি হয়? এই প্ৰচলিত নিয়মটি। ইমাম জালালুদ্দিন সিউতি আৰু ইমাম সালেহি রাহমাতুল্লাহ আলাইহি সুবুলুল হুদা ওয়াল রাশাদের ভিতৰত, ইমাম জালালুদ্দিন সিউতি রাহমাতুল্লাহ আলাইহি আল হাবিল ফতাওয়ার ভিতৰত এই কথা স্পষ্ট কৈছে যে মিলাদৰ যিটো প্ৰচলন, নতুন যিটো ষ্টাইল, বৰ্তমান যিটো আন্দাজ, বৰ্তমানৰ যিটো ষ্টাইল, এইটো নবীৰ জামানাত নাছিল, সাহাবাৰ জামানাত নাছিল, তাবেইনৰ জামানাত নাছিল। কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে? 640 হিজৰীৰ পৰা। কিমান হিজৰীৰ পৰা? 640 হিজৰীৰ পৰা এই নব আৱিষ্কাৰ, এই নতুন ষ্টাইলৰ মিলাদ, এই মাহফিল সজাই মিলাদ, ইনভিটেশ্যন দি মিলাদ কৰাৰ প্ৰচলন 660 হিজৰীৰ পৰা আৰম্ভ হৈছে। যাৰ কাৰণে ইয়াৰ প্ৰচলনটো বিদআত, কিন্তু আসল মিলাদ বিদআত নহয়। এতিয়া আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিসৰ ভিতৰত আটাইতকৈ বেছি নিৰ্ভৰযোগ্য কিতাপ সহিহ বুখাৰীৰ পৰা মিলাদ সাপেক্ষে এটা দলিল দিম, তাৰপিছত মই মিলাদৰ ফালৰ পৰা বেলেগ এটা টপিকৰ ফালে যাম। মিলাদৰ আটাইতকৈ ডাঙৰ যিটো দলিল সেইটো হ'ল কি? আমি মিলাদ নবীৰ মহব্বতত কৰোঁ নে নাই? নবীৰ মহব্বতত কৰোঁ। নবী দুনিয়াত আহিছে তাৰ বাবে কৰোঁ। নবী আহিছে, আল্লাহ আমাৰ ওপৰত ইহসান কৰিছে, আমাক নিয়ামত দিছে, সেই নিয়ামতৰ শুকরিয়াত আমি মিলাদ আদায় করি। আল্লাহ পাকে কুরআনুল কারীমত ইরশাদ ফরমায়, কুল বিফাদলিল্লাহি ওয়া বিরহমাতিহি ফাবিযালিকা ফালিয়াফরাহু। আল্লাহ ফরমায়, হে নবী, আপনি আপনার উম্মতক কৈ দিয়ক যে যেতিয়া আল্লাহর ফজল পাব, আল্লাহর দয়া পাব, আল্লাহর নিয়ামত পাব, আল্লাহর রহমত পাব, তেন্তে তেওঁলোকে যেন খুব আনন্দৰ ইজহার কৰে। সুবহানাল্লাহ, সুবহানাল্লাহ। তো আমি ভাবো যে নবী আমার বাবে আটাইতকৈ ডাঙৰ রহমত। কারণ কি? আল্লাহ নবীক রহমতুল্লাহ আলামিন হিসাবে দুনিয়াত পঠাইছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক রহমতুল্লাহ আলামিন বনাই দুনিয়াত পঠাইছে। যার কারণে আমি ভাবো যে নবীতকৈ ডাঙৰ রহমত হ'ব নোৱাৰে। তেন্তে আল্লাহ তাবারাক ওয়া তাআলাৰ ফরমান, রহমত পোৱা দিনা তোমালোকে আনন্দ কৰা। তো ইয়াৰ কাৰণে আমি আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ দিনটোত আমি আনন্দৰ ইজহার কৰোঁ। এতিয়া আনন্দ কৰিলে সওয়াব আছে নে গুনাহ আছে? কওক। সওয়াব আছে। কথা নকয় আপোনালোকে, বুজি পোৱা নাই, ভাল লাগা নাই আপোনালোকক?
না যদি কয় ভাল লগা নাই মই তকলিফ শেষ কৰি আছো, ভাল লগা নাই এনেকুৱা হৈ আপোনালোকে তকলিফ শুনিছে, কাইলৈ এইটো লৈ বিতৰ্ক হ'ব, আপোনালোকে এনচাৰ দিব নোৱাৰিব আৰু ক'ব সুন্নীবিলাকে খালি বিদাত কৰি থাকে, বিদাত কৰি থাকে। আৰে ভাই উত্তৰ দিয়াৰ কেপাচিটি নিজৰ ভিতৰত জন্ম দিয়া। কেতিয়া কিমানবাৰ মৌলানাৰ ওচৰত যাব, কিমানবাৰ মুফতিৰ ওচৰত যাব, নিজৰ ভিতৰত জন্ম দিয়াৰ চেষ্টা কৰক। তেওঁলোকৰ সাধাৰণ মানুহে যদি বিদাতৰ ফটোৱা দিব পাৰে, আপুনি সেই ফটোৱা ৰিজেক্ট কৰাৰ শক্তি আপোনাৰ ভিতৰত নালাগিব? গতিকে শুনক আৰু বুজক আৰু শিকাৰ চেষ্টা কৰক। আমি যদি নবীজিৰ মহব্বতত মিলাদে ৰসুল নবীজিৰ মিলাদ পালন কৰোঁ, তেন্তে সোৱাব আছে নে গুনাহ? সোৱাব আছে। এতিয়া চাওক, কোৰআনৰ পিছত আটাইতকৈ ডাঙৰ কিতাপ, আটাইতকৈ নিৰ্ভৰযোগ্য কিতাপ সহিহ বুখাৰী। মোৰ হাদিছত দেখা পাইছে মোৰ হাতত সহিহ বুখাৰী। কোৰআনৰ পিছত আটাইতকৈ ডাঙৰ কিতাপটো হৈছে সহিহ বুখাৰী। এইটো অৰিজিনাল একদম যিটো মাদ্ৰাছাত পঢ়োৱা হয় মূল মতন। ইয়াৰ আপোনালোকে ব্যাখ্যা পাই যাব, অমুক পাই যাব, তমুক পাই যাব, কিন্তু আচল যিটো হয় এয়াই হয় সহিহ বুখাৰী। এই সহিহ বুখাৰীৰ দ্বিতীয় খণ্ডৰ 764 নম্বৰ পৃষ্ঠাত কিতাবুন নিকাৰ হাদিস আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের চাচা হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহু এটা ঘটনা বয়ান কৰিছে, যাৰ ৰাবি হৈছে হযরত উরওয়া বিন জুবাইর রাদিয়াল্লাহু তাআলা আনহু। উরওয়া বিন জুবাইর রাদিয়াল্লাহু তাআলা আনহু বয়ান কৰিছে যে আবু লাহাব, চিনি পায় আবু লাহাব? তাব্বাত ইয়াদা আবি লাহাবি পঢ়িছে না কোরআনত? আবু লাহাব পৃথিবীর আটাইতকৈ নিকৃষ্ট কাফির, পৃথিবীর আটাইতকৈ নিকৃষ্ট কাফির। কাফির পৃথিবীত বহুত আছে, কিন্তু কোনো কাফিৰৰ এগেইনষ্টত কোরআনত সূরা নাজিল হোৱা নাই, নহৈছে? কোনো কাফিৰৰ এগেইনষ্টত কোরআনত সূরা নাজিল কৰা নাই আল্লাহ। কিন্তু আবু লাহাব এনেকুৱা নিকৃষ্ট কাফির যে তার এগেইনষ্টত আল্লাহ পাকে কমপ্লিট এটা সূরা নাজিল কৰিছে, তাব্বাত ইয়াদা আবি লাহাব ওয়া তাব। তো সেই আবু লাহাবৰ এটা ঘটনা সহিহ বুখাৰীৰ দ্বিতীয় খণ্ডৰ 764 নম্বৰ পেজত হাদিস নম্বৰ 5101। কোনোবাই গুগলত মাৰিও ওলাব পাৰে, ঠিক আছে? আজিকালি গুগল মুফতি বহুত আছে। গুগলত যদি মাৰিব বিচাৰে, গুগলত মাৰিলেও হাদিস পাই যাব। হাদিস নম্বৰ তেওঁলোকে আকৌ খণ্ড পৃষ্ঠা এইবোৰ বুজি নাপায়, অৰিজিনেল কিতাপটো কেতিয়াও দেখাই নাই, চকুৰে দেখা নাই, ক'ত পঢ়িছে? গুগলত পঢ়িছে। তো গুগলত হাদিস নম্বৰ মাৰিব, তেওঁলোকৰ সুবিধাৰ কাৰণে মই হাদিস নম্বৰে কৈ দি আছো। হাদিস নম্বৰ 5101। হযরতে উরওয়াই বয়ান কৰিছে যে যেতিয়া আবু লাহাব ঢুকাই গ'ল, আবু লাহাব গোটেই জীৱন নবীজিৰ বিৰোধিতা কৰিছিল, নবীজিৰ চাচা আছিল, নবীজিৰ নিজৰ চাচা। আবু লাহাব নবীজিৰ চাচা হোৱা সত্ত্বেও গোটেই জীৱন নবীজিৰ বিৰোধিতা কৰি জীৱন কটালে। তার মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ এবছৰ পিছত হযরতে আব্বাস রাদিয়াল্লাহু তাআলা আনহুয়ে আবু লাহাবক সপোনত দেখা পালে। হাদিসৰ ইবাৰত কি? ফালাম্মা মাতা আবু লাহাবিন আরাহু বাজু আহলিহি বিশাররিন হিবাতিন ক্বালা লাহু মাযা লাকিতা ক্বালা আবু লাহাবিন লাম আলিকা বাদাকুম গায়রা ইন্নী সাকিতু ফি হাদিহি বিইতাকাতি সুবিয়া। হযরত আব্বাসে আবু লাহাবক এবছৰ পিছত, তাৰ মৃত্যুৰ এবছৰ পিছত সপোনত দেখিলে আৰু দেখি সুধিলে, আবু লাহাব গোটেই জীৱনটো নবীৰ বিৰোধ কৰিলি, গোটেই জীৱন ইছলামৰ বিৰোধ কৰিলি, গোটেই জীৱন হকৰ বিৰোধ কৰিলি, মৰাৰ পিছত তোৰ অৱস্থা কি হৈছে? আবু লাহাবে কয় যে মই তোমালোকৰ পৰা জুদা হোৱাৰ পিছত, মানে মোৰ মৃত্যুৰ পিছত মই কেতিয়াও শান্তি পোৱা নাই, মই কেতিয়াও শান্তি পোৱা নাই। জাস্ট সোমবাৰৰ দিনা মোৰ হাতৰ এই যে খালী দাগটো, দুই ধৰণৰ ৰিৱায়ত আছে, এটা হ'ল এই খালী অংশটো, এটা হৈছে এইটো খালী অংশ। আবু লাহাবে কয় সোমবাৰৰ দিনা মোৰ এই খালী অংশৰ পৰা এটা পানী ওলায় আৰু সেই পানীটো খোৱাৰ কাৰণে মোৰ আজাব হালকা কৰি দিয়া হয়। কওক সুবহানাল্লাহ। কিহৰ কাৰণে এই পানী কিয় ওলায়? বিইতাকাতি সুবিয়া, সুবিয়াক আজাদ কৰাৰ কাৰণে। সুবিয়া বা সুৱাইবা দুই ধৰণৰ আহিছে, সুবিয়া অথবা সুৱাইবা। সুৱাইবাক আবু লাহাবে আজাদ কৰিছিল। কিয় আজাদ কৰিছিল? মই আপোনালোকক ইয়াৰ ফুল ব্যাখ্যা, সহিহ বুখাৰীৰ বহুত ব্যাখ্যা গ্ৰন্থ আছে। এই বুখাৰী শৰীফৰ কমাস কম 30টা 40টাৰ ওপৰত ব্যাখ্যাৰ কিতাপ আছে, কিন্তু সহিহ বুখাৰীত আটাইতকৈ প্ৰসিদ্ধ যিটো ব্যাখ্যা এয়া হৈছে ফাথুল বাৰী।
কিতাবের নাম কি? ফাতহুল বারি শরহে বুখারী। ফাতহুল বারি শরহে সহিহুল বুখারী। রাইটার কোন? ইমাম ইবনে হাজার আসকালানি রাহমাতুল্লাহি আলাইহি। ইমাম ইবনে হাজার আসকালানি রাহমাতুল্লাহি আলাইহি, যা আমিরুল মুমিনিন ফিল হাদিস বলে কোয়া হয়। সুবহানাল্লাহ। আমিরুল মুমিনিন ফিল হাদিস, হাদিসৰ জগতত যাক মুমিনিন সকলৰ বাদশাহ বুলি কোৱা হয়, এইজন ইবনে হাজাৰ আসকালানি ৰাহমাতুল্লাহি আলাইহি। ইবনে হাজাৰ আসকালানিয়ে এই আবুল আহাবৰ এই হাদিসৰ ব্যাখ্যাত ফাতহুল বাৰীৰ 9 নম্বৰ খণ্ডৰ 53 নম্বৰ পৃষ্ঠাত বয়ান কৰিছে, আন্নাল আব্বাস কালা লাম্মা মাতা আবুল আহাবিন রাআইতুহু ফি মানামি বাদা হাওলিন ফি শাররি হালিন ফাকালা মা লাকিতু বাদাকুম রাহাতান ইল্লা আন্নাল আযাবা ইউখাফফাফু আন্নি কুল্লা ইয়াউমি ইসনাইন কালা যালিকা আন্নান নাবিয়্যা ওয়ালাদা ইয়াউমিল ইসনাইন ওয়া কানা সুওয়াইবা বাশশারাত আবুল আহাবি বিমাউলুদিহি ফাআতাকাহা। ইমাম ইবনে হাজার আসকালানি রাহমাতুল্লাহি আলাইহি ফাতহুল বারীত ফরমায় যে আবুল আহাবর আযাব কিয় হালকা হয়েছিল, কিয় আযাব কম করে দিয়া হয়েছিল? ইয়ার কারণে যে সোমবারের দিন আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামর জন্ম হয়েছিল, যেতিয়া নবীজির জন্ম হয়েছিল সুয়াইবা হযরতে বিবি আমিনার লগত আছিল। সুয়াইবা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামর জন্ম দেখা পালে, জন্ম দেখা পাই দৌড়ি গৈ আবুল আহাবক বলে, আবুল আহাবর বান্ধি আছিল সুয়াইবা। আবুল আহাবক যাই কলে, আবুল আহাব তোমার ভাই আব্দুল্লাহর ঘরত বহু ধুনিয়া হুসন জামালওয়ালা একদম নূরের এটা পোৱালি তোমার ভতিজা তোমার ভাইয়ের ঘরত জন্ম পাইছে, যার দ্বারা সুন্দর পোৱালি মই দেখা পোৱা নাই। সেইখিনি শুনার লগে লগে আবুল আহাব আনন্দিত হল যে মোর ভাইয়ের ঘরত ইমান ধুনিয়া সন্তান জন্ম পাইছে, ইমান ধুনিয়া পোৱালি জন্ম পাইছে। সেই বুলি সুৱাইবা কলে, সুৱাইবা যা তোক মই আজাদ কৰি দিলো। ইশাৰাটো চাব, যা তোক মই আজাদ কৰি দিলো, তোৰ বান্ধি আছিলি মই আজাদ কৰি দিলো। ইবনে হাজার আসকালানিয়ে ফরমায় যে এই যে ইশারা করি আবুল আহাবে সুয়াইবাক আজাদ করে দিছিলে, যার বদৌলত আল্লাহ তাবারাক ওয়া তাআলা আবুল আহাবর আযাবের ভিতর তাকফীর করে দিয়ে। সুবহানাল্লাহ। সুবহানাল্লাহ। ইয়ার ব্যাখ্যা আল্লামা জালালউদ্দিন সুয়ুতী রাহমাতুল্লাহি আলাইহি আর ইমাম সালেহী রাহমাতুল্লাহি আলাইহি সুবুলুল হুদা ওয়া রাশাদের ভিতৰত জালালউদ্দিন সুয়ুতী রাহমাতুল্লাহি আলাইহি আল হাবিলিল ফাতাওয়ার ভিতৰত বয়ান কৰিছে ইমাম সাহাবীর কওল। ইমাম সাহাবী বিশুদ্ধ এজন মুহাদ্দিস আছিল, যার তাহকিকক আজিও চূড়ান্ত তাহকিক মানি লোৱা যায়। উসুলে হাদিসৰ ভিতৰত ইমাম সাহাবী রাহমাতুল্লাহি আলাইহিৰ তাহকিকক চূড়ান্ত তাহকিক বুলি কোৱা হয়। তো ইমাম সাহাবী রাহমাতুল্লাহি আলাইহি ফরমায়, ফামা হালুল মুসলিম আল মুওয়াহিদ মিন উম্মাতিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াসিরু বিমাউলিদিহি ওয়া ইয়াবযুলু মা তাসিলু ইলাইহি কুদরাতিহি ফি মুহাব্বাতিহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লি উমরি ইন্নামা ইয়াকুনু জাযাউহু মিনাল্লাহিল কারীম আই ইয়াদখুলুহু বিফদলিহি জান্নাতিন নাঈম। সুবহানাল্লাহ। ইমাম সাহাবিয়া ফরমায় যে আবুল আহাব নিকৃষ্ট কাফির। আবুল আহাব আগতে কই গেছে, আবুল আহাব নিকৃষ্ট কাফির। হি নবী হিসাবে আনন্দ হওয়া নাছিল, নবীর জন্মদিনত নবী হিসাবে আনন্দ হওয়া নাই, ভতিজা হিসাব আনন্দ হয়েছিল। তথাপিও আল্লাহ তাক সেই আনন্দর কারণে তার আযাবত কমাই দিলে। ইমাম সাহাবিয়া ফরমায় যদি এজন মুসলমান, যদি এজন মুমিনে নবীর মহব্বত অন্তরত লই নবীর জন্মদিনত আনন্দ জাহির করে, নবীর জন্মদিনত আনন্দ দান খাইরাত করে, নবীর জন্মদিনত আনন্দ ইবাদত বন্দেগী করে, তেন্তে আল্লাহ পাক কিয় তার উপৰত রহমত বর্ষণ নকৰিব? সুবহানাল্লাহ। সুবহানাল্লাহ। তো এয়া হৈছে আমাৰ মুহাদ্দিসিন সকলৰ ৰায় যে মিলাদুন নবী আসল জায়েজ হয়, সুন্নতে সাহাবা হয়, সুন্নতে রাসূল হয়। মিলাদর প্রচলিত পদ্ধতি বিদআতে হাসানা হয়, যি করিলে নবীর মহব্বত করি যদি আবুল আহাবে সওয়াব পাইছে, নেকি পাইছে, আযাব হালকা হইছে, তেন্তে আমি মুমিন নবীর উম্মতেও যদি করু তেন্তে ডেফিনেটলি আল্লাহ পাক আমাক জান্নাতে নাইমত জায়গা দান করিব ইনশাআল্লাহ। ইনশাআল্লাহ। দ্বিতীয়তে সৰু এটা প্ৰশ্ন, মোৰ টাইম যেহেতু শেষ হৈ আহিছে, মই সৰু এটা প্ৰশ্ন বহুত স্পীডত মই পাৰ হৈ যাম। দ্বিতীয় এটা প্ৰশ্ন হ'ল জুলুস। মিলাদত মই যিখিনি বুজাব পাৰিলোঁ মই বুজাই দিলোঁ, টাইম শ্বৰ্ট আৰু দলিল দিলোঁ, হৈ দিব নোৱাৰিলোঁ। তো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনত
আমি জুলুস ৰেলী ওলাও, শান্তি সমাদৰ ওলাও। বহুতে কয় মক্কাত জুলুস ওলোৱা নহয়, মদিনাত নবীৰ জুলুস ওলোৱা নহয়, তেন্তে তেজপুৰত কিয় জুলুস ওলোৱা হ'ব, অসমত কিয় জুলুস ওলোৱা হ'ব? মই তেওঁলোকক কম যে আপোনালোকে হাদিছে ৰসুল পঢ়ক, আপোনালোকে বুখাৰী মুছলিম পঢ়ক, তেন্তে গম পাই যাব সাহাবিয়ে ৰসুলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনত জুলুস কৰিছিল নে নাই, নবীৰ আগমনত তেওঁলোকে জুলুস শান্তি সমাদৰ ওলাইছিল নে নাই। যদি আপোনালোকে বিচাৰ, মই আপোনালোকক ৰেফাৰেন্স দি আছো। আল্লাহ রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায়, সহিহ মুসলিমের হাদিস, আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সাহাবী হযরত বরা ইবনে আজিব রাদিয়াল্লাহু তাআলা আনহু বয়ান করেছে, فقدمنا المدينة ليلا فتنازعوا أيهم ينزل عليه رسول الله صلى الله عليه وسلم فقال أنزلوا على بني نجار وأخوال عبد المطلب أكرمهم بذلك فصعد الرجال والنساء فوق البيوت وتفرق الغلمان وخدم في الطرق ينادي يا محمد يا رسول الله يا رسول الله ইয়া রাসূলুল্লাহ, আরে বার কো ইয়া রাসূলুল্লাহ, ইয়া রাসূলুল্লাহ। মুসলিমের দ্বিতীয় খণ্ডর 419 নম্বর পৃষ্ঠা, হাদিস নম্বর 7512। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সাহাবী বরা ইবনে আজিব বয়ান করেছে যে আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু ইয়ারে গারে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি সকলো সময়ত নবীৰ লগত আছিল, জিন্দেগীত নবীৰ লগত, সফৰত নবীৰ লগত, হায়াতত নবীৰ লগত, ইন্তেকালৰ পিছত ৰওজা মুবাৰকত নবীৰ লগত আছিল। কওক সুবহানাল্লাহ। সুবহানাল্লাহ। সেইজন আবু বকর সিদ্দিকে ফরমায় যে মই নবীৰ লগত হিজরত কৰিছিলোঁ, মই ৰাতিৰ ভাগত আমি মদিনাতুল মুনাৱ্ৱাৰাত প্ৰৱেশ কৰিলোঁ। যেতিয়া আমি মদিনাত সোমালো তেতিয়া সাহাবাই কেৰামৰ মাজত ইখতিলাফ হ'ল, ঝগড়া হ'ল। কিয় ঝগড়া হ'ল? যে নবী কাৰ ঘৰত যাব, সাহেব ভাই কৈছে মোৰ ঘৰত যাব, এওঁ কৈছে মোৰ ঘৰত যাব, মই কৈছোঁ মোৰ ঘৰত যাব, অমুকে কৈছে অমুকৰ ঘৰত যাব, তমুকে কৈছে তমুকৰ ঘৰত যাব। সাহাবাৰ মাজত বিবাদ লাগি গ'ল, ঝগড়া লাগি গ'ল। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মই কাৰো ঘৰত নাযাওঁ, মই বনি নাজ্জাৰত যাম। কওক সুবহানাল্লাহ। সুবহানাল্লাহ। বনি নাজ্জার কোন হয়? আব্দুল মুত্তালিব, নবীজির দাদা, আখওয়ালে আব্দুল মুত্তালিব। হাদিসের ইবারত আখওয়ালে আব্দুল মুত্তালিব, আব্দুল মুত্তালিবর নানি হাল, মানে নবীর দাদা আব্দুল মুত্তালিবর নানির খানদান হচ্ছে বনি নাজ্জার। তো নবীয়ে ফরমায় মই বনি নাজ্জাৰত যাম। যেতিয়া দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কবিলায় বনি নাজ্জাৰৰ ফালে গ'ল, তেতিয়া দেখা পালে যে মদিনাৰ সাহাবীসকলে, আশিকে ৰাসূল সকলে, পুৰুষ আৰু মহিলা ঘৰৰ ছাদৰ ওপৰত উঠি গৈছে। সৰু পোৱালীবিলাকে, গোলামবিলাকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে ৰাস্তাৰ ভিতৰত আহি ইউনাদুনা, তেওঁলোকে নিদা দিছে, নাৰা লগাইছে। কি নাৰা লগাইছে? ইয়া মুহাম্মদ ইয়া রাসূলুল্লাহ, ইয়া মুহাম্মদ ইয়া রাসূলুল্লাহ। তো সাহাবাই জুলুস কৰিছে না নাই? সাহাবাই জুলুস কৰিছে? হয়। কেৱল এয়াই নহয়, মই সংক্ষিপ্ত কৰিবৰ কাৰণে কিতাপ দেখুওৱা নাই, কাৰণ কি টাইম নাই। মই ৰিফাৰেন্স লগত আৰু দি দিওঁ। এনেকুৱা এটা হাদিস সহিহ বুখাৰীৰ ভিতৰত, সহিহ বুখাৰীৰ খণ্ড 1 558 নম্বৰ পৃষ্ঠা, হাদিস নম্বৰ 3925, এই বরা ইবনে আজিবৰ পৰাই বৰ্ণিত। হযরত বরা ইবনে আজিব রাদিয়াল্লাহু তাআলা আনহু ফরমায়, যেদিনা দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনাতুল মুনাৱ্ৱাৰাত প্ৰৱেশ কৰিছিল, মদিনাতুল মুনাৱ্ৱাৰাত আহিছিল, সেইদিনাতকৈ বেছি মই মদিনাবাসীক আনন্দিত কেতিয়াও দেখা নাই। কওক সুবহানাল্লাহ। সুবহানাল্লাহ। তো নবী মদিনাত আহাৰ কাৰণে সাহাবাই কেৰামে আনন্দ কৰিছে নে নাই? সাহাবাই জুলুস কৰিছে নে নাই? তো যদি কৰিছে আমি কিয় কৰিব নোৱাৰো? এতিয়া প্ৰশ্ন কৰিব, কাৰণ কি প্ৰশ্ন কৰাৰ প্ৰশ্ন শেষ নহয়। প্ৰশ্ন এইটো কৰিব যে তোমালোকে নবীৰ জন্মদিনত জুলুস কৰা, সাহাবাই তো নবীৰ ইস্তিকবালত, ওয়েলকামত জুলুস কৰিছিল, তো এইটো জুলুস সেইটো জুলুস এক কেনেকৈ হ'ল? ঠিক আছে? তো মনত ৰাখিব, যদি আপুনি সিৰতৰ কিতাপ পঢ়ে, মাৱাহিবুল লুদুনিয়া পঢ়ে, সিৰতে ইবনে হিশাম পঢ়ে, সিৰতে ইবনে খুলদুন পঢ়ে, ইবনে কাসিৰৰ আল বিদায়া ওয়া নিহায়া পঢ়ে, তেন্তে বুজি পাই যাব যে ৰবিউল আউৱাল মাহত আল্লাহ ৰসুলৰ জন্ম হৈছিল। ৰবিউল আউৱাল মাহত নবীজি এই দুনিয়াৰ পৰা বিদায় লৈছিল, আৰু হিজৰত যিটো কৰিছিল, মক্কাৰ পৰা মদিনা যেতিয়া গৈছিল, সাহাবাই যি মাহত নবীক ওয়েলকাম কৰিছিল, নবীৰ বাবে জুলুস কৰিছিল, সেয়াও ৰবিউল আউৱাল মাহে আছিল। কওক সুবহানাল্লাহ। সুবহানাল্লাহ। তো এই ৰবিউল আউৱাল মাহত সাহাবাই নবীৰ ওয়েলকাম কৰিবৰ কাৰণে জুলুস কৰিলে, আমি কিয় কৰিব নোৱাৰিম? মানি লৈছোঁ আমি জন্মদিনত জুলুস নকৰোঁ, সাহাবাই এই ৰবিউল আউৱাল মাহত নবীক মদিনাত আগমনৰ কাৰণে জুলুস কৰিছিল, আমি সেইটো সতীৰ্থ জুলুস কৰিম। কিয়? কাৰণ কি ইছলাম মক্কাত থকালৈকে সীমাবদ্ধ আছিল। ইছলাম মক্কাত থকালৈকে সীমাবদ্ধ আছিল, মদিনাত যোৱাৰ লগে লগে বিজলীৰ দৰে বিয়পি পৰিছিল। তো আমাৰ কাৰণে নবী মদিনাত অহাটো এটা ডাঙৰ নিয়ামত। কাৰণ হয়তো নবী যদি মক্কাতে থাকি গ'লে হয়,
তেন্তে হয়তো ইছলামত আমিও আহিব নোৱাৰিলো হয়। আল্লাহৰ মনুষ্য আল্লাহৰ মছিয়ত নবী মক্কা এৰিলে, মদিনাত আহিলে, আমাৰ কাৰণে নিয়ামত হৈ গ'ল। নবীৰ ইছলামৰ চৰ্চা অল অভাৰ ৱৰ্ল্ডত হৈ গ'ল। আজি পপুলেশ্যনৰ ফালেদি আটাইতকৈ বেছি, যদি আমি হকিকত চাই, আটাইতকৈ বেছি পপুলেশ্যন ইছলামৰ। কিয়? লিখিততো 2 নম্বৰত মুছলমান, হয়নে নাই? লিখিতত 2 নম্বৰত ইছলাম, 1 নম্বৰত খ্ৰীষ্টানিটি। কিন্তু হকিকত যদি আপুনি চাবলৈ যায় 1 নম্বৰত ইছলাম আছে। কিয়? খ্ৰীষ্টানিটিৰ ভিতৰত প্ৰায় 30ৰ পৰা 40% নাস্তিক হৈ পৰিছে আজিকালি। খ্ৰীষ্টানিটিৰ ভিতৰত 30ৰ পৰা 40% নাস্তিক হৈ পৰিছে, মুৰ্তদ হৈ পৰিছে। তেতিয়া তেওঁলোকৰতো ধৰ্মতে নাই, তেওঁলোকক যদি আঁতৰাই দিয়া যায় 1 নম্বৰত ইছলাম আহি যাব। তো আল্লাহ ৰসুল মদিনাত যোৱাৰ কাৰণে অসম্ভৱ হৈছে। তেন্তে সেইদিন আমাৰ বাবে আনন্দৰ দিন নহয়? এতিয়া আপোনালোকে আকৌ প্ৰশ্ন কৰিব যে নবী আজিৰ পৰা 1450 বছৰ আগত মদিনাত গৈছিল, সাহাবাই ওয়েলকামত ইস্তেকবালত জুলুস চলাইছিল, তোমালোকে কিয় কৰা? 1400 বছৰ পিছত কিয় কৰিব লাগে? তেন্তে মই তেওঁলোকক কম যে আপোনালোকে ৰমজান মাহটো চিনি পায়? ৰমজান মাহ চিনি পায়? ৰমজান মাহত এটা মুবাৰক ৰাতি আছে, চিনি পায়? কি নাম? শবে কদর বা লাইলাতুল কদর। লাইলাতুল কদরের ফজিলত ইমান বেশি কিয়? ইন্না আনজালনাহু ফি লাইলাতিল কদর, যে লাইলাতুল কদরত আল্লাহ কোরআন নাজিল করেছে, তার বাবে লাইলাতুল কদরের ফজিলত অন্য রাতিতকৈ বেশি। সুবহানাল্লাহ। তো কোরআন কি 2024 রমজানত নাজিল করেছে? 2023 রমজানত নাজিল করেছে? 20 রমজানত নাজিল করেছে? কোরআন আজিৰ পৰা যিটো শবে কদৰত কোরআন নাজিল হৈছে, সেয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মাবউস হৈছিল সেই সময়তেই, তার আগতেই আল্লাহ তাবারাক ওয়া তাআলা শবে কদৰৰ দিনা সম্পূৰ্ণ কোরআন লৌহা মাহফুজৰ পৰা আসমানে দুনিয়াত নাজিল কৰিছিল। সেই দিনটোৰ কাৰণে শবে কদৰৰ ফজিলত বেছি। যদি 1000 বছৰ আগত কোরআন নাজিল হোৱা ৰাতিটো আমি বছৰে বছৰে সেলিব্রেট কৰিব পাৰোঁ, তেন্তে মুহাম্মদুৰ ৰাসূলুল্লাহ অহা দিনটো আমি কিয় 1400 বছৰ পিছত সেলিব্রেট কৰিব পাৰোঁ? সুবহানাল্লাহ, সুবহানাল্লাহ। তো আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শানত জুলুস করার আরো বহু হাদিস আছে, মই সংক্ষিপ্ত কৰিলো যেহেতু টাইম নাই। লাস্ট এটা প্রশ্নের উত্তর দি মই শেষ কৰি দিম। আপোনাৰ তেজপুৰৰ নেপালী পট্টিৰ, দৰ্জী পট্টিৰ, বাৰিকা চুবুৰীৰ, গাৰাং পট্টিৰ, তাৰাং পট্টিৰ আৰু কিবা পট্টিৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত, সৈয়দ ভাই অমুক মছজিদত নমাজ কিয় নপঢ়ে? আছেনে প্ৰশ্ন? মুফতি সাহাবে আমার ডাবলু ভাই পিছফালে নামাজ কিয় নপঢ়ে? আরে ভাই, নামাজ মোৰ ব্যক্তিগত বিষয়। নামাজ মোৰ ব্যক্তিগত বিষয়। মোৰ কাৰ পিছত পঢ়িম, কাৰ পিছত নপঢ়িম, সেয়া মোৰ ব্যক্তিগত বিষয়। আপুনি কিয় সুধিব? আৰু যদি সোধে এনচাৰটো দিব লাগিব, হয়নে নাই? মোৰ ব্যক্তিগত বিষয়, আপুনি সুধিলে এনচাৰটো মই দিব লাগিব। আজি চাওক, এই যে মই যিখিনি আলোচনা কৰিলোঁ, মই দলিলৰ বাহিৰে আলোচনা কৰিছোঁ, হাদিসৰ বাহিৰে আলোচনা কৰিছোঁ। ইয়াৰ দ্বাৰা কি সাব্যস্ত হ'ল? যে নবীৰ মিলাদ কৰা সাহাবায়ে কেৰামৰ সুন্নত, নবীজিৰ সুন্নত, আইমায়ে মুস্তাহিদিনৰ সুন্নত, আইমায়ে মুহাদ্দিছিনৰ সুন্নত। কিন্তু তথাপিও একাংশই নবীজিৰ সেই মিলাদক বিদাত বুলি চিঞৰ বাখৰ কৰি থাকে। তো মই তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকে যদি অকণমান নিজৰ ঘৰত চায়, অকণমান আমার ঘৰত চাব নালাগে, নিজৰ ঘৰত যদি আপুনি চায়, তেন্তে মই আপোনাক সৰু এটা কিতাপ দেখুৱাই আছোঁ, একেবাৰে স্মল কিতাপ, ঠিক আছে? একেবাৰে সৰু কিন্তু বহুত জানদাৰ, ঠিক আছে? এই যে আপনার কালি মির্চ গম পায় না, গোলমরিচ, কালি মির্চ। তো কিতাপটো একেবারে সৰু কিন্তু একদম কালি মির্চ। কিতাপৰ নাম কি? আকাইদে উলামায়ে দেওবন্দ। কাৰণ কি, যিসকলে কোনোবাই নেগেটিভ নল'ব, বুজাৰ চেষ্টা কৰিব। আকাইদে উলামায়ে দেওবন্দ, লিখক কোন? রাইসুল মুহাদ্দিসিন হযরত মাওলানা খলিল আহমদ সাহারানপুরি, ঠিক আছে? দেওবন্দৰ প্ৰসিদ্ধ 4জন আলিম, দেওবন্দৰ প্ৰসিদ্ধ 4জন আলিম, ৰশিদ আহমদ গঙ্গোহী, আশরাফ আলী থানভী, কাসিম নানতবী আৰু খলিল আহমদ সাহারানপুরি, ঠিক আছে? তো সেইজন খলিল আহমদ সাহারানপুরির লিখা এই আকাইদে উলামায়ে দেওবন্দ, আকাইদে উলামায়ে দেওবন্দৰ 27 নম্বৰ পৃষ্ঠা। পৃষ্ঠা নম্বৰ কিমান?
মনত ৰাখিব, কাইলৈ আপোনাৰ কামত আহিব। পৃষ্ঠা নম্বৰ 27। যেতিয়া বৰেলীৰ তাজেদাৰ ইমামে আহলে সুন্নাত মুজাদ্দিদ দ্বীন ও মিল্লাত আশা ইমাম আহমদ রাজা খান ফাজলে বেরেলভি আলাইহির রহমত ওর জবানে হুসামুল হারমাইন লিখিলে আৰু মক্কাতুল মদিনা মুকাররমা আৰু মদিনাতুল মুনাওয়ারাৰ পৰা ফতোয়া প্ৰাপ্ত কৰিলে যে যিসকলে আল্লাহ ৰাসূলৰ সনদ গোস্তাখি কৰে, নবীজিৰ সনদ বেয়াদবি কৰে, নবীৰ মিলাদক অপমান কৰে, নবীৰ মিলাদক নাজায়েজ বিদআত বুলি কয়, আল্লাহ আলা হযরতে হুসামুল হারমাইনক ফতোয়া কালেক্ট কৰিলে। তেতিয়া তেওঁলোকে কি কৰিলে, হারমাইন শরীফ মক্কা মদিনাৰ উলামা মুফতিয়ানে কেৰামৰ ওচৰত নিজৰ সাফাই পেশ কৰিলে, নিজৰ সাফাই পেশ কৰিলে। আৰু এই সাফাইটিয়া হৈছে এই কিতাপ। সাপোজ সেফ ভাই মোৰ ওপৰত ইলজাম লগালে মুফতি সাহেবে মিলাদ নামানে, মুফতি সাহেবে হাফিজ সাহেবক ক'লে, সেফ ভাইয়ে হাফিজ সাহেবক ক'লে যে মুফতি সাহেবে মিলাদ নামানে, মিলাদক বিদআত বুলি কয়। এতিয়া হাফিজ সাহেবে মোক ফোন কৰিলে, মুফতি সাহেব আপুনি বোলে মিলাদক বিদআত বুলি কয়। মই না, মইতো মিলাদক বিদআত বুলি নকওঁ, কাৰণ কি মই জানো যে যদি এতিয়া মই মিলাদক বিদআত বুলি কৈ দিওঁ, হাফিজ সাহেবৰ পৌঁছ বহুত দূৰলৈকে আছে, বেকগ্ৰাউণ্ড বহুত ষ্ট্ৰং আছে, মোৰ থুকাই উঠি যাব। তেতিয়া মই ক'লো, হাফিজ সাহেব নহয়, মই মোৰ আপোনাক চাফাই দি আছোঁ, মোৰ আকিদা মই আপোনাক বয়ান কৰি আছোঁ। তেতিয়া সমগ্ৰ ওলামাই দেওবন্দৰ হৈ এই কিতাপখন ৰচনা কৰিলে খলিল আহমদ সাহাৰানপুৰীয়ে মক্কা আৰু মদিনাৰ ওলামাই কেৰাম মুফতিয়ানে কেৰামৰ ওচৰত। পৃষ্ঠা নম্বৰ 27 তেওঁলোকে চাফাই দিলে যে আমি মিলাদক ভাল পাওঁ নে বেয়া পাওঁ, আমি মিলাদক বিদআত কওঁ নে জায়েজ বুলি কওঁ। লিখা আছে, মই উৰ্দু ভাষা হয়, আপোনালোকে সকলোৱে বুজি পাব। মই শ্বৰ্টকাটত মই তেওঁৰ বক্তব্য, তেওঁৰ ইবাৰত, তেওঁৰ বাক্য মই আপোনালোকক শুনাইছোঁ। খলিল আহমদ সাহাৰানপুৰী লিখিছে, হাশা हम तो किया कोई मुसलमान भी ऐसा नहीं कि आ हजरत सल्लल्लाहु अलैहि वसल्लम की विलादत शरीफा, बल्कि आपकी जूतियों के गुबार, आपकी सवारी के गधे के पेशाब का तस्करा भी कभी और बिदात सय्या हराम हो। কি কৈছে খলিল আহমদ সাহারানপুৰীয়ে যে নবীজিৰ জিকিৰ তো বাদে দিয়ক, নবীজিৰ মিলাদৰ বৰ্ণনা বাদে দিয়ক, নবীজি যিটো গাধাৰ ওপৰত সৱাৰ হয়, যিটো উটৰ ওপৰত সৱাৰ হয়, সেই উটৰ ভৰিৰ তলত যিটো গোবৰ থাকে, ধূলি থাকে, সেই ধূলিকো আমি বেয়া বা সাইয়া বা হারাম বা বিদআত বুলি নাজানো। মিলাদ তো দূৰৰ কথা, পিছত কি কৈছে, वो जुमला हालात जिनको रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम से जरा भी अलाका है, उनका जिक्र हमारे नज़दीक निहायत पसंदीदा और आला दर्जा का मुस्तहब है। सुभान अल्लाह, সুবহান আল্লাহ, সুবহান আল্লাহ। কোনে কৈছে? খলিল আহমদ সাহাৰানপুৰী। নিজৰ ব্যক্তিগত মন্তব্য নহয়, সমগ্ৰ উলামায়ে দেওবন্দৰ মন্তব্য। তেওঁ উলামায়ে হাৰমাইনৰ সন্মুখত বয়ান কৰিছে যে আমি নবীজিৰ মিলাদক নিহায়ত উচ্চ দৰ্জাৰ মুস্তাহাব বুলি ভাবো। কওক সুবহানাল্লাহ। সুবহান আল্লাহ, সুবহান তো আল্লাহ। আজি তেজপুৰৰ আমাৰ সেইসকল মুছলমান ভাই যিসকলে আমাৰ নবীৰ কলিমা পঢ়ি, নবীৰ ইছলামত দীক্ষিত হৈ, নবীৰ হাদিছ পঢ়াৰ পিছতো তেওঁলোকে মিলাদে ৰচুলক বিদআত বুলি কয়। তেওঁলোকক মই অনুৰোধ জনাইছোঁ, হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, হাদিছৰ ৰচুল বাদ দিয়ক, বুজাৰ শক্তি নাই, এৰি দিয়ক। আপোনালোকৰ নিজৰ উলামাৰ লিখা কিতাপসমূহ পঢ়ক, তেওঁলোকে মিলাদুন নবীক মুস্তাহাব বুলি মানি লৈছে, আপোনালোকে কিয় নামানে? তেওঁলোকে মিলাদুন নবীক মুস্তাহাব মানি লৈছে, আপোনালোকে কিয় নামানে? যদি আজি আপোনালোকে বিদআত বুলি কয়, প্ৰথম বিদআত খলিল আহমদ সাহাৰানপুৰীৰ ওপৰত ফতোৱা লগাওক যে খলিল আহমদ সাহাৰানপুৰীয়ে বিদআতৰ ফতোৱা দি গৈছে। টাইম নাই, নহ'লে আৰু এটা কিতাপ আছিলে হুসাইন আহমদ মাদানী, তেওঁলোকৰ শাইখুল হাদিছ হুসাইন আহমদ মাদানীয়ে আশ-শাহাবুছ সাকিবৰ ভিতৰতো মিলাদুন নবী মুস্তাহাব বুলি মানি লৈছে। গতিকে ইয়াৰ দ্বাৰা সাব্যস্ত হয় যে মিলাদ যেনেকুৱা আমাৰ ওচৰত মুস্তাহাব, তেওঁলোকৰ মতো মুস্তাহাব। কিন্তু এক শ্ৰেণীৰ মানুহ আছে যিসকলে মিলাদক এটা জৰিয়া বনায়, নিজৰ দবদবা, নিজৰ জৰিয়া, নিজৰ মাছৰ জৰিয়া বনাই ৰাখিছে। কাৰণ যদি আজি তেওঁলোকে মানি লয়, সকলো এক হৈ যাব আৰু নিজৰ ধান্দা বন্ধ হৈ যাব, যাৰ কাৰণে এক হ'ব বিচৰা নাই, নিজৰ দোকান চলাই ল'ব বিচাৰিছে। আমাৰ সেইসকল সাধাৰণ মুছলমান যিসকলে মিলাদক লৈ বিবাদ কৰে, মই তেওঁলোকক ক'ব বিচাৰোঁ, আপোনালোকে আপোনালোকৰ কিতাপৰে গম পালে মিলাদ মুস্তাহাব হয়। গতিকে মিলাদৰ বিবাদ বাদ দিয়ক। আপোনাৰ সমাজত যিখিনি দুৰ্নীতি হৈ আছে,
আপোনাৰ সমাজত যিখিনি বেয়া কৰ্ম হৈ আছে, আপোনাৰ সমাজত যিখিনি অপকৰ্ম হৈ আছে, আজি সুদৰ ধান্দা বেছি হৈছে, মদৰ বেপাৰ বেছি হৈ গৈছে, মদ খুৰী বেছি হৈ গৈছে, ড্ৰাগছৰ ধান্দা বেছি হৈ গৈছে, সেইখিনি বন্ধ কৰাৰ চেষ্টা নকৰে কিয়? হ্যাঁ, মিলাদ এটা মুস্তাহাব ক্যাটাগরির বস্তু, কৰিলে সওয়াব আছে, নকৰিলে গুনাহ নাই, সেইটো লৈ আপোনাৰ মাথা গৰম হয়। আপোনাৰ ল'ৰা ছোৱালী যেতিয়া ড্ৰাগছৰ ভিতৰত লিপ্ত হৈ আছে, দাৰাক লৈ আছে, বেছি আছে, ক্ৰয় কৰি আছে, তেতিয়া আপোনাৰ মাথা কিয় গৰম নহয়? আৰু আটাইতকৈ ডাঙৰ মই যিটো প্ৰশ্ন উঠাইছিলোঁ যে চাহিব ভাই অমুক মছজিদ ইমামৰ পিছত নামাজ কিয় নপঢ়ে, ইয়াৰ এনচাৰ মই আপোনাক দি আছোঁ যে প্ৰথমতে মই ক'লোঁ যে নামাজ মোৰ ব্যক্তিগত বিষয়, মই যাৰ পিছত মন যাব মই তাৰ পিছত পঢ়িম, কোনো ৰোকটোক হ'ব নোৱাৰে। কিন্তু দ্বিতীয়টোৰ এনচাৰ হ'ল নামাজ ইবাদতৰ ভিতৰত আটাইতকৈ মূল্যৱান ইবাদতটোৱে নামাজ, হয়নে নাই? ইবাদতৰ ভিতৰত আটাইতকৈ মূল্যৱান ইবাদত নামাজ। গতিকে এই নামাজটো য'তে ত'তে নষ্ট কৰিম নেকি? হ্যাঁ, এই নামাজক মই য'তে ত'তে নষ্ট নকৰোঁ। মোৰ মনে বিচাৰিব এওঁৰ পিছত মই নামাজ পঢ়িব নোৱাৰিম, নপঢ়োঁ তেওঁৰ পিছত নামাজ। মোৰ মনে বিচাৰিছে এওঁ সৰু আলিম হয়, এওঁৰ পিছত মোৰ মনে বিচাৰিছে মই এওঁৰ পিছত নামাজ পঢ়িম। এওঁৰ কিবা ত্ৰুটি মই দেখা পাইছোঁ, মই নামাজ নপঢ়োঁ। এওঁৰ ত্ৰুটি দেখা পোৱা নাই, এওঁৰ পিছত নামাজ পঢ়িম। এতিয়া যদি আপুনি কয় ত্ৰুটি কিহৰ, তেন্তে মই আকাইদের বিষয়ে নাযাওঁ, সুন্নত বিদাতৰ বিষয়ে নাযাওঁ। এটা প্ৰসিদ্ধ মাছলা মই আগে পিছে আপোনালোকৰ তেজপুৰত বয়ান কৰিছোঁ, যোৱা বছৰ বয়ান কৰিছোঁ। মই কিতাপ আকাৰত ফটোৱা আকাৰত আপোনালোকৰ সন্মুখত দিছোঁ। আপোনালোকে হয়তো বহুতে পঢ়িছে, যদি পঢ়া নাই, যদি PDF বিচাৰে বহুতৰ ওচৰত হয়তো PDF আছে, আপোনালোকে বিচাৰিলে পাই যাব। অন্যথা মোক কণ্টেক্ট কৰিলে আপোনালোকে সেই ফটোৱাৰ PDF পাই যাব। আমাৰ ফটোৱা নহয়, অকল সুন্নিৰ ফটোৱা নহয়, অকল দেওবন্দীৰ ফটোৱা নহয়, আহলে হাদিছৰ ফটোৱা নহয়, মুছলিম উম্মাৰ ঐক্যমত ফটোৱা যে আজিৰ তাৰিখত যে কোরআন খানি করা হয়, হয়নে নাই? কোরআন খানি করা হয়, এই কোরআন খানির নামত যিজন ইমামে পয়সা লব সেইজন ইমামক ইমাম বনাই রাখা জায়েজ নহয়। কার ফতোয়া? দারুল উলুম দেওবন্দৰ ফতোয়া, দারুল উলুম দেওবন্দৰ ফতোয়া। মই এইটো মছলা কম বুলি অহা নাছিলোঁ, যেহেনত আহি গ'ল কাৰণে কোনো, নহ'লে দারুল উলুম দেওবন্দৰ ফতোয়া মই লগত লৈ আহি দেখাই দিলোঁ হয়। ফতোয়া দারুল উলুম দেওবন্দৰ 15 নম্বৰ খণ্ড, পৃষ্ঠা নম্বৰ 301, 303 আৰু 306 বৰ্ণিত যে যদি কোনো মছজিদৰ ইমাম, কোনো হাফিজ, কোনো মৌলানা, কোনো মুফতিয়ে কোরআন পঢ়াৰ বিনিময়ে যদি উজৰত লয়, পাৰিশ্ৰমিক লয়, এতিয়া পাৰিশ্ৰমিক দুই ধৰণৰ হ'ব পাৰে। এটা হ'ল মাৰুফ আৰু এটা মশৰুত। মশৰুত কোৱা হয় নিৰ্ধাৰণ কৰি লোৱা, মাৰুফ কোৱা হয় প্ৰচলনভাৱে লোৱা। যি ধৰণেই লওক সেয়া নাজাইজ হয়, হাৰাম হয়, আৰু ইয়াৰ কাৰণে কোনো সোৱাব নাপায়। না সাহেব ভাই পঢ়িছে তেওঁ সোৱাব পাব, না মই পঢ়াইছোঁ মই সোৱাব পাম, কোনো সোৱাব নাপায়। ওল্টা দুয়োজন কি হ'ব? গুনাহগাৰ হ'ব। তেওঁ ইমামতিৰ যোগ্য নহয়, মোৰ ফতোয়া নহয়, দারুল উলুম দেওবন্দৰ ফতোয়া। আজি এই ল'ৰাজনে জানে যে বাৰিকা চুবুৰী ইমাম চাহাবে কোরআন খানি কৰি পইচা লয়, এও জানে কোরআন খানি কৰি পইচা ল'লে তাৰ পিছত নামাজ পঢ়া অকল সুন্নিৰ মতে নহয়, দেওবন্দীৰ মতেও জায়েজ নহয়। তেওঁ মোৰ পিছত কিয় নামাজ পঢ়িব? হ্যাঁ, যদি এই ল'ৰাটো জানে যে বাৰিকা চুবুৰী ইমাম চাহাবে কোরআন খানি কৰি পইচা লৈছে, তেন্তে তেওঁৰ পিছত নামাজ পঢ়িলে নামাজ ৰিটাৰ্ণ পঢ়িব লাগিব, তেন্তে তেওঁ মোৰ পিছত নামাজ পঢ়িব নপঢ়ে। আৰু যদি পঢ়ে তেন্তে মই ভাবিম যে তাতকৈ ডাঙৰ বেয়কুফ কোনো নাই। কিয় নিজৰ নামাজটো কষ্ট কৰি আছে ভাই? চাহে মই বুলি নহয়, চাহে পৃথিৱীৰ কোনোবা ইমামে নহওক কিয়, যদি ইমামে বিশেষ কৰি ইছালে সোৱাবৰ যিখিনি কোরআন খানি তিজা, চাহাৰম, 10 দিনীয়া, 40 দিনীয়া, বছৰকীয়া, 6 মাহীয়া যিবোৰ মুৰ্দাৰ বাবে কোরআন খানি কৰা হয়, এইবোৰো কিন্তু বিদাত হয়। এইবোৰ বিদাত কৰি নকয়। সাহাবাই কোরআন খানি কৰাইছিল নেকি? এনেকে দাবাতি কোরআন খানি কৰাইছিল হুজুৰ? সাহাবাই দাবাতি কোরআন খানি কৰাইছিল, তেতিয়াতো কোনোৱে বিদাতৰ ফতোয়া নিদিয়ে, কাৰণ মাল পোৱা যায়। তো মাল পালে ফতোয়া বন্ধ, মাল নাপালে তেতিয়া ফতোয়া চলি যায়। তো মনত ৰাখিব, যিজন ইমাম, চাহে বাৰিকা চুবুৰীৰ হওক, চাহে আন কোনো চুবুৰীৰ হওক, যদি ইমাম সাহাবে ইছালে সোৱাবৰ নামত অনুষ্ঠিত কোরআন খানিৰ নামত, দুৱাৰ নামত, নিয়াজৰ নামত, ফাতিহাৰ নামত উজৰত লয়, বা যোনে দিব তেওঁ লোৱা ব্যক্তিজন আৰু দিয়া ব্যক্তিজন উভয়ে গুনাহগাৰ, আৰু লোৱা ব্যক্তিজন ইমামতিৰ হকদাৰ হ'ব নোৱাৰে। তো আজিৰ তাৰিখত যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে যে তুমি বাৰিকা চুবুৰী ইমাম সাহেবৰ পিছত নামাজ কিয় নপঢ়া,
মানে বাড়ি গেছো ইমাম সাহেবে তো হারাম পয়সা লয় মই কিয় নামাজ পড়ি সিম্পল অ্যান্সার দি দিব আকাইদত জোয়ারে প্রয়োজন নাই আপনার নামাজের হিফাজত করা আল্লাহ ফরমায় হাফিজু আলা সালাওয়াত নামাজের হিফাজত করা তেন্তে নামাজের হিফাজত কৰিব লাগিব যার তার পিছত ইক্তাদা কৰি নামাজ নষ্ট কৰিব নোৱাৰিব ইমাম আমাৰ ড্ৰাইভাৰ হয় আজি মই গুৱাহাটী যাম ড্ৰাইভাৰ গৈ আছে যোৰহাটৰ ফালে মই গুৱাহাটী পাম কেতিয়াও এইটো মোক যোৰহাট পঞ্চাই দিব গুৱাহাটী কেতিয়াও আমি যাই নাপাম গতিকে আমি বিচাৰিব লাগিব মই যেতিয়া গুৱাহাটী গৈ আছোঁ মোৰ গাড়ীৰ ড্ৰাইভাৰ গুৱাহাটীয়ে যাব লাগিব তেতিয়াহে আমি গুৱাহাটী যাব পাৰিম তো যি হোক বহু আলোচনা কৰিলোঁ আৰু বহু কথা থাকি গ'ল ইনশাআল্লাহ তাবাৰাক ওয়া তাআলা আল্লাহ পাকে যদি তৌফিক দিয়ে আকৌ কেতিয়াবা ইনশাআল্লাহুল আজিজ বাকী যিখিনি দালাইল থাকি গ'ল সেইখিনি ইনশাআল্লাহুল আজিজ আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ চেষ্টা কৰিম যিখিনি আলোচনা কৰিলোঁ ইয়াৰ মাজত যদি কোনো ধৰণৰ ভুল ত্ৰুটি হৈছে দোৱা কৰিব যেন আল্লাহ তাবাৰাক ওয়া তাআলা মাফ কৰি দিয়ে আল্লাহ ৰাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সদকাত মোক আৰু আপোনালোক সকলোকে যেন মাফ কৰি দিয়ে সকলোকে আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু